ওকে আগৰ ক্লাছটোত তেন্তে আমি বাইনমিয়েল থিয়ৰম আৰম্ভ কৰিছিলোঁ বাইনমিয়েল থিয়ৰমৰ ৰিলেটেড আমি এটা ফৰ্মুলা শিকিলোঁ আৰু সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি আমাৰ যিহেতু চেপ্টাৰটো শেষ হ'ব বাইনমিয়েল থিয়ৰমৰ ফৰ্মুলাটো লিখা ধৰণ এটা আছে আৰু তোমালোকক মনত ৰাখিব কৈছিলোঁ ফৰ্মুলাটো হয়নে আমি বাইনমিয়েল থিয়ৰমৰ সহায়ত আমি এটা দুটা টাৰ্ম থকা কিবা এটা বস্তু এক্সপাণ্ড কৰিব পাৰোঁ দুটা টাৰ্ম থকা কিবা এটা বস্তু এক্সপাণ্ড কৰিবলৈ তেন্তে আমাক বাইনমিয়েল থিয়ৰমৰ প্ৰয়োজন হয় আৰু ফৰ্মুলাটো এনেকুৱা ধৰণৰ আছিলে a প্লাছ b বা থিয়ৰমটো এনেকুৱা ধৰণৰ আছিলে হোল টু দি পাৱাৰ n ইকুৱেল টু ষ্টাৰ্টিংটো হ'ব n ৰ পৰা ষ্টাৰ্টিং হ'ব n প্ৰথম আহিব c 0 তাৰ প্ৰথম a আহে মানে a ওপৰত পাৱাৰ কিমান আহে a গিটা বিয়োগফলটো n - 0 মানে বেসিক্যালি n তাৰপিছত নেক্সট টাৰ্মটো b ওপৰত পাৱাৰ কোনটো আহে তলত যিটো থাকে হেতু তলত যেটো 0 আছে কাৰণে ইয়াত 0 আহিব নেক্সট টাৰ্মটো হ'ব n c 1 নেক্সট a ওপৰত পাৱাৰ কিমান আহিব a সংখ্যা গিটা বিয়োগফলটো ইয়াত আছে ওপৰত n আছে তলত আছে 1 বিয়োগ কৰিলে কিমান পাম n - 1 পাম লগতে b ওপৰত পাৱাৰ কিমান পাম 1 পাম নেক্সট ঠিক তেনেকে নেক্সট টাৰ্মটো হ'ব nc2 মানে যেহেতু প্ৰথমটো nc0 হ'ল দ্বিতীয়টো nc1 হৈছে তৃতীয়টো nc2 হৈছে এটা nc2 লিখোতে a ওপৰত পাৱাৰ কিমান আহিব a ওপৰত পাৱাৰ প্ৰথম n - 2 আহিব বিয়োগ কৰিলে আৰু b ওপৰত পাৱাৰ আহিব 2 আহিব অনলি 2 ঠিক তেনেকৈ মই যদি নেক্সটটো লিখো nc3 হ'ব nc3 কিমান হ'ব a ওপৰত পাৱাৰ হ'ব n - 3 আৰু b ওপৰত পাৱাৰ হ'ব 3 এনেকৈ গৈ থাকিব আপ টু লাষ্টৰ টাৰ্মটো হ'ব যেহেতু প্ৰথম টাৰ্মটো nc0 দ্বিতীয় টাৰ্মটো nc1 তৃতীয় টাৰ্মটো nc2 তেনেকৈ গৈ লাষ্টৰ টাৰ্মটো হ'ব ncn ইয়াত a ওপৰত পাৱাৰ আহিব n - n মানে বেসিক্যালি 0 আৰু লাষ্টৰ টাৰ্মটো ncn a ওপৰত পাৱাৰ আহিব n - n বেসিক্যালি 0 আৰু b ওপৰত পাৱাৰ আহিব n এইটোকে আমি কি বুলি কম বাইনমিয়েল থিয়ৰম বুলি কম এইডখৰলৈকে আগৰ ক্লাছটোত শিকিছিলোঁ আৰু ইয়াৰ ওপৰত ৰিলেটেড এটা কুৱেশ্যন কৰিছিলোঁ মনত ৰ'লনে এই ফৰ্মুলাটো লৈ কিবা কনফিউজন ডাউট কিবা আছে নি বাৰু এই ফৰ্মুলাটো কাৰোবাৰ নাই তেন্তে আমি এই ফৰ্মুলাটোৰ দ্বাৰা কিবা দুটা টাৰ্ম যদি প্লাছত থাকে যিকোনো দুটা টাৰ্ম যদি প্লাছত থাকে তাৰ ওপৰত যিয়ে পাৱাৰ নহওক কিয় এই ফৰ্মুলাটোৰ দ্বাৰা ভাঙিব পাৰিম প্লাছত থাকিলে তেন্তে এই ফৰ্মুলাটোৰ দ্বাৰা ভাঙিব পাৰিম আৰু এইটো ফৰ্মুলা তোমালোকে যিহেতু আগৰ ক্লাছত লিখিলা নিলিখিলেও হ'ব নেক্সট পাছৰ পৰা যিখিনি লিখিম এতিয়াৰ পৰা নোট কৰিবা এতিয়া যদি আমি কিবা এটা টাৰ্ম আমি প্লাছত থাকিলে ভাঙিব গম পালোঁ ধৰি লোৱা x² প্লাছ ধৰি লোৱা 2y হোল টু দি পাৱাৰ 10 আছে এইটো ভাঙিব পাৰিম এই ফৰ্মুলাটো লগাই দিলে হ'ল ইয়াত a ভ্যালু হ'ব x² আৰু b ভ্যালু হ'ব টুৱাইছ y আৰু ওপৰৰ n ৰ পাৱাৰ হ'ব 10 কিন্তু আমাৰ যদি প্ৰবলেমটো হ'ব কেতিয়া হ'ব যদিহে মাজত প্লাছ নাহি মাইনাছ আহে ঠিক আছে মাজত প্লাছ নাহি মাইনাছ আহিলে কি হ'ব মানে বেসিক্যালি আমি এনেকুৱা ধৰণৰ ফৰ্মুলা মাইনাছৰ কাৰণে আছে না হেতু চাম এনেকুৱা ধৰণৰ ফৰ্মুলা আমি মাইনাছৰ কাৰণে আছে না চাম মানে মাইনাছৰ কাৰণে মানে কি চোৱা মাইনাছৰ কাৰণে মানে হৈছে a মাইনাছ প্লাছ নাথাকি যদি মাইনাছ থাকে b এনেকুৱা টাইপত থাকে যদি তেতিয়া কি হ'ব এটা এই ফৰ্মুলাটো আমি প্ৰথম ডিৰাইভ কৰি ল'ম কেনেকৈ হৈছে বা কেনেকৈ ওলাব এইটো পাই ওলাব এতিয়া এই বস্তুটো a - b হোল টু দি পাৱাৰ n ৰ ফৰ্মুলাটো উলিয়াব লাগে এই বস্তুটো মইতো এনেকৈও লিখিব পাৰোঁ a মাজত মাইনাছ চিন নাই বুলি ভাবি মই অলপ দেৰি কাৰণে প্লাছ চিন আছে বুলি ধৰিব পাৰোঁ তেতিয়া b কি লিখিব লাগিব - b লিখিব লাগিব আৰু ওপৰত পাৱাৰ একে থাকিব এতিয়া চা মই জাষ্ট এইটো লিখা ধৰণটো চেঞ্জ কৰিছোঁ এইটোৰ পৰা এইটো লিখা ধৰণটো চেঞ্জ কৰিছোঁ কিন্তু বস্তু একেটাই আছে কাৰণ এই ভাগে আছে আৰু ইয়াত অবভিয়াছলি প্লাছ মাইনাছে হ'ব আৰু তাৰপৰা ওপৰত পাৱাৰ n আছে মানে বেসিক্যালি মই এই ফৰ্মেটটোক মিলাবলৈ যিহেতু মই ফৰ্মেটটো জানো a + b তেনেকুৱা ফৰ্মেটৰ ফৰ্মুলা জানো সেই ফৰ্মেটটোত মিলাবলৈ মই এনেকৈ লিখি ল'লোঁ প্ৰথম টাৰ্মটোক a হিচাপে ল'লোঁ দ্বিতীয় টাৰ্মটোক -b হিচাপে ল'লোঁ মাজত প্লাছ চিনে ৰাখিছোঁ যিহেতু আমি প্লাছৰ ফৰ্মুলা জানো তাৰ পাছত এতিয়া আমি যেহেতু এইটো প্লাছত পৰি গ'ল চোৱাচোন এইটো ফাৰ্ষ্ট টাৰ্ম হিচাপে ৰাজমণি জাষ্ট ষ্টাৰ্ট কৰিছোঁ দেই সেইদিনাখন আমি প্লাছৰ কাৰণে ফৰ্মুলাটো শিকিছিলোঁ এইটো এতিয়া আজি আমি মাইনাছৰ কাৰণে ডিৰাইভ কৰি আছোঁ কেনেকৈ ফৰ্মুলাটো হ'ব এতিয়া মাইনাছৰ ফৰ্মুলাটো a - b হোল টু দি পাৱাৰ n থাকে যদিহে n থাকে তেন্তে তাক মই এনেকৈ লিখিব পাৰিম কোনো প্ৰব্লেম নাই a টো এইভাগে থাকিলে তাৰপৰা মাজত মই প্লাছ চিন দি ল'ব পাৰিম তেতিয়া b আগত -b লিখিব লাগিব মানে বেসিক্যালি ওভাৰঅল ইয়াৰ পৰাই এইটো ওলাব বা ইয়াৰ পৰাই এইটো ওলাইছে কেনেকৈ কাৰণ a টো এইভাগে আছে প্লাছ মাইনাছে পাম b মানে জাষ্ট মেনিপুলেট কৰিছোঁ কেলৈ মেনিপুলেট কৰিলোঁ তেতিয়া আমি ওপৰৰ ফৰ্মুলাটো লগাব পাৰিম ঠিক আছে ওপৰৰ ফৰ্মুলাটো লগাবলৈ প্ৰথম টাৰ্ম কি a তেন্তে আৰু দ্বিতীয় টাৰ্ম কি ইয়াত দ্বিতীয় টাৰ্মটো যিহেতু ওপৰৰ ফৰ্মুলাটোত দ্বিতীয় টাৰ্মটো b আছিলে কিন্তু এইবাৰ দ্বিতীয় টাৰ্মটো হ'ব -b ডিফাৰেঞ্চ ইমানটোতে অথনি আমি যেতিয়া লিখিছিলোঁ তেতিয়া প্ৰথম টাৰ্মটো আছিলে a আৰু দ্বিতীয় টাৰ্মটো আছিলে b আৰু মাজত প্লাছ চিন এইবাৰ তেনেকৈ আমি ভাঙিব যাওঁতে আমি এটা কথা মন দিব লাগিব ইয়াত ফাৰ্ষ্ট টাৰ্মটো হৈছে a
আৰু ছেকেণ্ড টাৰ্ম ইজ নট বি, ইয়াৰ ছেকেণ্ড টাৰ্মটো হৈছে মাইনাছ বি। এইডোখৰলৈকে কাৰোবাৰ প্ৰব্লেম আছে নি? বুজি পাইছানে মই কি কৰিব গৈ আছোঁ? আমি সেইদিনাখন প্লাছৰ কাৰণে ফৰ্মুলাটো লিখিলোঁ, আজি মাইনাছৰ কাৰণে ফৰ্মুলাটো উলিয়াব গৈ আছোঁ। কাৰোবাৰ প্ৰব্লেম আছে নি এইডোখৰলৈকে? তাৰ কাৰণে কি কৰিলোঁ এ মাইনাছ বি হোল টু দি পাৱাৰ এন, তাক মই এইটো ফৰ্মেটত লিখিবলৈ চেষ্টা কৰিছোঁ। এইটো এইভাগে থাকিলে মাইনাছডালক মই প্লাছ বুলি ধৰি লৈছোঁ, তেতিয়া মাইনাছ বি বেকেটত ৰাখিব লাগিব, তেতিয়া অবভিয়াছলি প্লাছ মাইনাছ মাইনাছ বি হ'ব। ঠিক আছে, কাৰো প্ৰব্লেম নাই? তেন্তে এতিয়া ভাঙি যোৱা, এন চি জিৰ' তেনেকৈ আহিব, এন চি জিৰ'। এতিয়া ফাৰ্ষ্ট টাৰ্মটো কি? ফাৰ্ষ্ট টাৰ্মটো এৰ ওপৰত পাৱাৰ কিমান আহিব? বিয়োগফলটো আহিব এন মাইনাছ জিৰ' কৰিলে, এনৰ পৰা জিৰ' বিয়োগ কৰিলে এনে পাম। এতিয়া ইয়াত ছেকেণ্ড টাৰ্মটো চাবা, ছেকেণ্ড টাৰ্মটো ইয়াত কিন্তু বি নহয়, আগতোত বি আছিলে, এইবাৰ ছেকেণ্ড টাৰ্মটো হৈছে মাইনাছ বি দিলোঁ, আৰু ওপৰত পাৱাৰ কিমান আহিব? জিৰ' আহিব, ওপৰত পাৱাৰ জিৰ' আহিব, কাৰণ তলতো ওপৰত আহে, মানে দ্বিতীয় টাৰ্মটো। অ'কে, দ্বিতীয় টাৰ্মটো ইয়াত মাইনাছ বি, সেইটোৱে কথা। এতিয়া ছেকেণ্ড টাৰ্মটো হ'ব, প্ৰথম যিহেতু এন চি জিৰ' হ'ল, এইবাৰ এন চি ওৱান হ'ব। ঠিক আছে, এতিয়া ফাৰ্ষ্ট টাৰ্মটো এইটো এইভাগে থাকিব, আৰু এৰ ওপৰত পাৱাৰ কিমান আহিব? এন আৰু একৰ বিয়োগফলটো এন মাইনাছ ওৱান। এতিয়া নেক্সট টাৰ্মটো কি? নেক্সট টাৰ্মটো নট বি হিয়ে, মই একেটা কথাকে কৈছোঁ, ইয়াত নেক্সট টাৰ্মটো হৈছে মাইনাছ বি, আৰু মাইনাছ বিৰ ওপৰত পাৱাৰ কিমান আহিব? ওৱান আহিব, কাৰণ তলত ওৱান আছে। এতিয়া নেক্সট টাৰ্মটো হৈছে এন চি টু। ঠিক আছে, এতিয়া ইয়াত এৰ ওপৰত পাৱাৰ কিমান আছে? এন মাইনাছ টু। কেলৈ এন মাইনাছ টু হ'ল? কাৰণ আমি বিয়োগ কৰি দিব লাগে। এতিয়া নেক্সট টাৰ্মটো হ'ল, ছেকেণ্ড টাৰ্মটো হ'ল মাইনাছ বি, নট বি, একেটা কথাকে মই বাৰম্বাৰ কৈছোঁ, মাইনাছ বি। এতিয়া মাইনাছ বিৰ ওপৰত পাৱাৰ আহিব 2 আহিব। ঠিক তেনেকৈ থাৰ্ড টাৰ্মটো হ'ব এন চি থ্ৰী, আৰু এৰ ওপৰত পাৱাৰ আহিব এন মাইনাছ থ্ৰী, আৰু ইয়াত ছেকেণ্ড টাৰ্ম মানে মাইনাছ বিৰ ওপৰত পাৱাৰ আহিব মাইনাছ থ্ৰী। এতিয়া এই কামটো এনেকৈ চলি গৈ থাকিব, সেইকাৰণে ডট দিলোঁ। কিমাননো লিখিম? 3টা লিখিলোৱেই, 3টা লিখিলোঁ নে 4টা লিখিলোঁ? 4টা লিখিলোঁ। এতিয়া লাষ্টৰ টাৰ্মটো লিখি দিম, গৈ লাষ্টৰ টাৰ্মটো যিহেতু এন চি জিৰ' পৰা ষ্টাৰ্ট হৈছে, তেন্তে সেইটো আপটো গৈ শেষটো হ'ব এন চি এনত শেষ হ'ব। লাষ্টৰ টাৰ্মটো তেন্তে এইটো আহিব। ঠিক আছে, ইয়াত এৰ ওপৰত পাৱাৰ আহিব এন মাইনাছ এন, বেচিকেলি এন মাইনাছ এন কৰা মানে 0। ঠিক আছে, এৰ ওপৰত পাৱাৰ আহিব 0, আৰু বিৰ ওপৰত ইয়াত দ্বিতীয় টাৰ্মটো যিহেতু মাইনাছ বিৰ ওপৰত পাৱাৰ আহিব এন। বুজি পালা এইডোখৰলৈকে নে কিবা ইছ্যু আছে? কোৱা। মানে ইয়াৰ পৰা প্ৰথম টাৰ্ম এইকেইটা 2লৈকে লিখাৰ কথা কৈছা? এই 3টো নিলিখাৰ কথা কৈছা নেকি? হ'ব, একো প্ৰব্লেম নাই। হ'ব, কোনো প্ৰব্লেম নাই। মই আগৰ ফৰ্মুলাটো 2লৈকে লিখি শিকাইছোঁ নি? হ'ব, লিখিবা, একো প্ৰব্লেম নাই। এইটো টাৰ্মটো কেইটালৈকে লিখা, 3টামান লিখিলে যথেষ্ট। ঠিক আছে, বাকী কিবা প্ৰব্লেম আছে নি সেইটোক বাদ দি? নাই। অ'কে, এতিয়া চাবা হা, এন চি জিৰ' ভাগে থাকিলে, এ টু দি পাৱাৰ এন টু এ টু দি পাৱাৰ এন থাকিলে। এতিয়া আমি সৰুৰ পৰা এটা ফৰ্মুলা শিকিছোঁ, কিবা এটা বস্তু যদি ওপৰত 0 থাকে তেন্তে সদায় তাৰ ভেলু 1 হয়, লাগিলে বস্তুটো যিয়ে নহওক। ইয়াত মাইনাছ বি আছে, আৰু মাইনাছ বিৰ ওপৰত পাৱাৰ কিমান আছে? 0 আছে, তেন্তে ইয়াৰ গোটেই অভাৰঅল ইয়াৰ ভেলুটো কিমান হ'ব? 1 হ'ব। ঠিক আছে, অভাৰঅল ইয়াৰ ভেলুটো কিমান হ'ব? 1 হ'ব, সেইটো 1 হ'ব। নেক্সটটো প্লাছ ইন ভাগে আহিলে, এন চি ওৱান ভাগে ৰাখিলোঁ। ইয়াত এ টু দি পাৱাৰ এন মাইনাছ ওৱান তেনেকৈ থাকিলে। অ'কে, ইয়াত আছে চোৱা, মাইনাছ বি আছে হয়নে? মাইনাছ বি, আৰু তাৰ ওপৰত পাৱাৰ 1 আছে। মাইনাছ বিৰ ওপৰত যদি মই পাৱাৰ 1 লগাওঁ, তেতিয়া মাইনাছ বি হৈ থাকিব, কাৰণ মাইনাছ বিৰ ওপৰত পাৱাৰ 1 লগাওঁ মানে মাইনাছ বি এটা আছে, হয়নে? মাইনাছ বি হৈ থাকিব, এইটো কোনো প্ৰব্লেম নাই। ঠিক আছে, এতিয়া সেই মাইনাছে আৰু প্লাছে মই মাজত সেইটো মাইনাছ লিখি দিব পাৰিম, সেইটো নেক্সট ষ্টেপত কৈ দিম বাৰু, এতিয়া নকওঁ। এতিয়া এন চি টু, নেক্সট টাৰ্মটো চোৱা, এন চি টু এইটো এ টু দি পাৱাৰ এন মাইনাছটো ওপৰত তেনেকৈ থাকিলে। ইয়াত চোৱা, মাইনাছক যদি আমি স্কোৱাৰ কৰোঁ, মাইনাছক স্কোৱাৰ কৰিলে সকলোৱে জানা মাইনাছ চিনডাল কি হৈ যায়? প্লাছ হৈ যায়, তেন্তে অনলি বি স্কোৱাৰ হ'ব। তেন্তে মাইনাছ বি হোল স্কোৱাৰ মানে কি ক'ব পাৰোঁ? বি স্কোৱাৰ ক'ব পাৰোঁ। ঠিক তেনেকৈ ইয়াত নেক্সট টাৰ্মটো চোৱা, এন চি থ্ৰী, এ টু দি পাৱাৰ এন মাইনাছ থ্ৰী। এতিয়া মাইনাছক যদি মই কিউব কৰোঁ, মাইনাছক কিউব কৰা মানে মাইনাছটো 3বাৰ পূৰণ কৰিছোঁ, মাইনাছ বি পূৰণ মাইনাছ বি পূৰণ মাইনাছ বি। এতিয়া মাইনাছ বি পূৰণ কৰিলে বি কিউব হ'ব, হয়নে? বি কিউব হ'ব, আৰু লগত মাইনাছে প্লাছ হ'ল, আকৌ প্লাছে মাইনাছে মাইনাছ হ'ল, মানে ফাইনেল এইটো হ'ব মাইনাছ বি কিউব প্লাছ তেনেকৈ ডট গৈ থাকিব। লাষ্টৰ টাৰ্মটো যিটো আছে সেইটোৱে আৰু, চি টু দি পাৱাৰ এন, এ টু দি পাৱাৰ 0 মানে 1, সেইটো ইয়াত নিলিখিলেও হয়, লিখিলেও প্ৰব্লেম নাই, নিলিখিলেও হয়। ইয়াত এ টু দি পাৱাৰ 0 মানে 1, সেইটো নিলিখিলোঁ ধৰি লোৱা, বা আগতো লিখিছিলোঁ চাগে, সেইকাৰণে থাকক এ টু দি পাৱাৰ 0।
আৰু এতিয়া এইটো হ'ল মাইনাছ বি টু দি পাৱাৰ এন তেনেকৈ আছে এতিয়া চাবা NC0 এ টু দি পাৱাৰ এন ঠিক আছে এ টু দি পাৱাৰ বাকীটোতো 1 হৈ গ'ল এতিয়া নেক্সটটো চোৱাচোন এইডাল প্লাছ ইন এইডাল মাইনাছ ইন প্লাছে মাইনাছে মাইনাছ নেক্সট টাৰ্মটো হৈছে NC1 এ টু দি পাৱাৰ এন মাইনাছ 1 বি হ'ল নেক্সট টাৰ্মটো কি হ'ব নেক্সট টাৰ্মটো হ'ব প্লাছ হ'ব কাৰণ ইয়াত গোটেইখিনিতে প্লাছ চিনে আছে হয়নে নেক্সট টাৰ্মটো প্লাছ হ'ব নেক্সট টাৰ্মটো প্লাছ হ'লে NC2 এ টু দি পাৱাৰ এন মাইনাছ 2 তাৰপৰা কি হ'ব বি স্কোৱাৰ টুটো ডাঙৰ হ'ব নেক্সট টাৰ্মটো কি হ'ব চোৱা নেক্সট টাৰ্মটো ইয়াত প্লাছ আছে ইয়াত ভিতৰত মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ হৈ যাব NC3 এ টু দি পাৱাৰ এন মাইনাছ 3 এইটো বি কিউব এনেকৈ প্লাছ ডট ডট এতিয়া এটা পেটাৰ্ণ এটা দেখিছানে পেটাৰ্ণ এটা মন কৰিছানে পেটাৰ্ণটো কি হৈছে ভালকৈ পেটাৰ্ণটো চাবলৈ চেষ্টা কৰা প্ৰথমটোত প্লাছ হ'ল দ্বিতীয়টোত মাইনাছ ছেকেণ্ডটোত প্লাছ নেক্সটটোত মাইনাছ মানে অল্টাৰনেট প্লাছ মাইনাছ গৈছে কথাটো বুজি পালা মই সেইটো বুজাবলৈ অথনি পাইটো কৰি আছোঁ নহ'লে ডাইৰেক্ট ফৰ্মুলাটো লিখিলোঁ প্লাছ মাইনাছ তেন্তে এইডাল নেক্সটডাল প্লাছ হ'ব তেন্তে গৈ লাষ্টৰ চিনটো আগত কি হ'ব বাৰু প্লাছ হ'ব নে মাইনাছ হ'ব এই টাৰ্মটো আগত কথাটো চোৱা ইয়াত এটা পেটাৰ্ণ এটা ফ'ল' হৈছে প্ৰথমটোত প্লাছ নেক্সটটো মাইনাছ প্লাছ তেনেকৈ গৈ আছে এতিয়া লাষ্টৰ টাৰ্মটো আগত কি হ'ব বাৰু মাইনাছ হ'ব নেকি যদি দুটা টাৰ্ম থাকিলেহেঁতেন দুটা টাৰ্ম থকাহেঁতেন ইমানটোলৈকে লিখিলোহেঁতেন আমি যদি এক্সপ্ৰেশ্যনটোত যদি দুটা টাৰ্ম থাকিলেহেঁতেন তেতিয়া ইমানটোলৈকে লিখিলোহেঁতেন মানে এনৰ ভেলু যদি 2 হ'লহেঁতেন ওপৰৰ যদি এনৰ ভেলু ইণ্ডিচেছ যিমান হয় আমি নাম্বাৰ অফ টাৰ্ম সিমানটা পাওঁ কথাটো মন কৰা ইণ্ডিচেছ যিমান হয় না হা প্লাছ মাইনাছ হ'ব নেকি প্লাছ মাইনাছ গমেই পাবা প্লাছ অলপ চুইছিলা গৈ বাৰু ওচৰা ইণ্ডিচেছ যিমান হয় টাৰ্মো সিমানেই হয়নে ইণ্ডিচেছ যিমান হয় ইয়াত ইণ্ডিচেছ যদি মই 2 বুলি ধৰোঁ মানে এনৰ ভেলু 2 বুলি ধৰোঁ তেতিয়া টাৰ্ম কেইটা পাম দুটা পাম যেতিয়া দুটা টাৰ্ম পাম প্ৰথমটোত প্লাছ হ'ব দ্বিতীয়টোত মাইনাছ হ'ব হয়নে যদি ইণ্ডিচেছ মই যদি 3 বুলি ধৰোঁ মানে ইণ্ডিচেছ মানে ওপৰ পাৱাৰটো যদি মই 3 বুলি ধৰোঁ তেতিয়া আমি টোটেল 3টা টাৰ্ম পাম 3টা টাৰ্ম মানে ইয়ালৈকে পাম মানে এক্সপ্ৰেশ্যনটোত ইয়ালৈকে পাম তেতিয়া এনৰ মানে প্ৰথমটোত কি হৈছে প্লাছ হৈছে নেক্সট হৈছে মাইনাছ নেক্সটটো হৈছে প্লাছ ঠিক আছে ইণ্ডিচেছ 3 ধৰোঁতে মানে এনৰ ভেলু 3 ধৰোঁতে এণ্ডিংটো প্লাছে হ'ল কথাটো মনত ৰাখিবা দেই ইণ্ডিচেছ 3 ধৰোঁতে এণ্ডিংটো কিহে হ'ল প্লাছে হ'ল এতিয়া নেক্সট যদি মই ইণ্ডিচেছ এনৰ ভেলু যদি 4 ধৰোঁ 4 ধৰিলে কেইটা টাৰ্ম চাব লাগিব 4টা টাৰ্ম 1 2 3 4টা টাৰ্ম চাব ইমানখিনিলৈকে হ'ব যদি এনৰ ভেলু 4 লিখোঁ তেতিয়া প্ৰথমটোত প্লাছ হ'ল নেক্সটটো মাইনাছ হ'ল নেক্সটটো প্লাছ হ'ল নেক্সটটো মাইনাছ হ'ল যেতিয়া এনৰ ভেলু যদি মই 4 ধৰিছোঁ 4 ধৰোঁতে এনৰ ভেলু 4 ধৰাৰ লগে লগে এণ্ডিংটো কিহে হ'ল মাইনাছে হ'ল কথাটো বুজি পাইছানে অলপ চলপ যেতিয়া আমি এনৰ ভেলু 2 লৈছিলোঁ অথনি 2 লওঁতেও অথনি সেইটো কথা মই ক'বলৈ থাকি গ'ল এনৰ ভেলু 2 লোৱা মানে দুটা টাৰ্ম ল'লোঁ দুটা টাৰ্ম লওঁতে এণ্ডিংটো কিহে হ'ল মাইনাছে হ'ল হয়নে এতিয়া যেতিয়া 4টা টাৰ্ম লৈছোঁ এণ্ডিংটো কিহে হ'ল মাইনাছে হ'ল মানে ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰোঁ মানে যদি নাম্বাৰ অফ টাৰ্ম যদি ইভেন হয় নাম্বাৰ অফ টাৰ্ম যদি যুগ্ম হয় হয়নে 2 4 6 তেনেকুৱা যদি যুগ্ম হয় এনৰ ভেলু যদি যুগ্ম হয় এনৰ ভেলু যিকোনো যদি যুগ্ম মানে ইভেন হয়নে ইভেন যদি হয় তেন্তে লাষ্টৰ এণ্ডিংটো লাষ্টৰ যিটো টাৰ্ম থাকিব সেই টাৰ্মটো আগত মাইনাছ হ'ব এই কথাটো বুজি পালা মই কি বুজাবলৈ চেষ্টা কৰিছোঁ এই কথাটো বুজি পালা তোমালোকে ভেৰিফাই কৰি চাব পাৰা যুগ্ম যদি এনৰ ভেলু 2 হিচাপে লোৱা তেতিয়া লাষ্টৰ এণ্ডিংটো মাইনাছ হৈছে এনৰ ভেলু 4 লৈছা 4 লোৱাৰ লগে লগে লাষ্টৰ এণ্ডিংটো কি হৈছে মাইনাছ হৈছে এইটো বুজি পালা ডেট মিনছ এনৰ ভেলু যদি ইভেন নাম্বাৰ হয় যিকোনো ইভেন নাম্বাৰ 2 4 6 10 20 50 যিকোনো ইভেন নাম্বাৰ হ'লে লাষ্টৰ এণ্ডিংটো হ'ব মাইনাছে হ'ব লাষ্টৰ টাৰ্মটো আগত মাইনাছ থাকিব আৰু যদি এনৰ ভেলু যদি অড হওঁতে চোৱাচোন এনৰ ভেলু যেতিয়া 3 লৈছিলা 3 লওঁতে 3টা টাৰ্ম কনচিডাৰ কৰিব লাগিব এটা এইটো তেতিয়া এইটোৱে লাষ্ট টাৰ্ম হ'ব আৰু লাষ্ট টাৰ্মটো আগত কি আছে প্লাছ আছে হয়নে যদি এনৰ ভেলু যদি 1 লোৱা 1 ল'লে কেইটা টাৰ্ম কনচিডাৰ কৰিব লাগে এটা টাৰ্ম কনচিডাৰ কৰিব লাগিব একো মানে অড হয় মানে অযুগ্ম হয় তাৰ আগত কিমান আছে প্লাছ আছে মানে যেতিয়া তুমি এনৰ ভেলু 1 ল'বা বা 3 ল'বা বা 5 ল'বা বা 7 ল'বা যেতিয়া এনৰ ভেলু তুমি যদি অড লোৱা তেন্তে লাষ্টৰ এণ্ডিংটো কিহে হ'ব বাৰু লাষ্টৰ এণ্ডিংটো কিহে হ'ব প্লাছে হ'ব প্লাছ হ'ব ডেট মিনছ এই লাষ্টৰ টাৰ্মটো প্লাছ হ'ব নে মাইনাছ হ'ব গোটেইটো ডিপেণ্ড কৰিব কাৰ ওপৰত এনৰ ওপৰত এন যদি ইভেন হয় লাষ্টৰ টাৰ্মটো মাইনাছ হ'ব
এন যদি অড হয় লাষ্টৰ টাৰ্মটো প্লাছ হ'ব সেইটোকে আমি জেনেৰেল ফৰ্মত এনেকৈ লিখিব পাৰোঁ চোৱা এতিয়া সেইটো মেথছত বহুত ইউজ হয় -1 টু দি পাৱাৰ n জেনেৰেল ফৰ্মত এনেকৈ লিখিব পাৰোঁ কেলৈ লিখিলোঁ চোৱা এনৰ ভেলু ইয়াত তুমি যিকোনো ইভেণ্ট ভেলু এটা বহাই দিয়া এনৰ ভেলু যিকোনো ইভেণ্ট ভেলু এটা বহাই দিয়া তেতিয়া চাবা তুমি দেখিবলৈ পাবা এই চিনডাল আগৰ চিনডাল মাইনাছ আহিব ধৰি লোৱা এনৰ জেগাত 2 বহাই চোৱা মই ভুল ক'লোঁ নেকি বা আগৰ চিনডাল এতিয়া প্লাছ আহিব এটা দুটা ঠিকে আছে এক মিনিট ৰ'বা দেই এটা টাৰ্ম দুটা টাৰ্ম তিনিটা টাৰ্ম ঠিক এইবিলাকে ঠিক আছে -1 টু দি পাৱাৰ প্লাছ মাইনাছ প্লাছ এনৰ ভেলু যদি অড লোৱা क्या हो गया एक्सप्रेशन तो यात माइनस प्लस দুটা টার্ম ললে মাইনাস দুই ললে তো মাইনাস হইলে তিনটা টার্ম ললো এটা দুটা তিনটা अभी किताबत के लेने को लिखी थी इससे -1 एक मिनट बारे নভেলটো যদি ইয়াত তুমি হেৰি লোৱা কামটা কৰিব লাগিব লাষ্টৰ চিনডাল মাইনাছ হিচাপে এৰা কিতাপত ইয়াত প্লাছ আছে লাষ্টৰ চিনডাল আগৰ চিনডাল মাইনাছ হিচাপে ল'লোঁ তেতিয়া মিলি যাব যদি এনৰ ভেলু তুমি যদি ইভেন লোৱা ইভেন ল'লে এইটো এই গোটেই টাৰ্মটো প্লাছ হৈ যাব -1ৰ ওপৰত ইভেন পাৱাৰ লগালে প্লাছ হৈ যাব আৰু তাৰ প্লাছে মাইনাছে মাইনাছ হ'ব আৰু যদি এনৰ ভেলু যদি তুমি অড লোৱা অড ল'লে কিমান পাম অড পালে অড ল'লে কিমান পাম অড ল'লে এইটো মাইনাছ পাম মাইনাছে প্লাছ হ'ব ভুল কৰি আছোঁ নি বাৰু ভুল নাপায় অড ল'লেতো প্লাছে হৈছে আৰু ইভেন ল'লে মাইনাছ হৈছে ঠিকে আছে ইয়াৰ লাষ্টৰ টাৰ্মটো আগত মাইনাছডাল ৰাখিলে হ'ল আৰু এন টু দি পাৱাৰ এইটো একে থাকিব কিতাপত এক্সপ্ৰেছনটো মই সেইটোৱে কৈছোঁ কিতাপত এক্সপ্ৰেছনটোত প্লাছ আছে মই সেইটোৱে কৈছোঁ কিতাপত এটা কথা সেইটো লাইনটোত ভুলো আছে প্ৰথমটো প্লাছ ছেকেণ্ডটো মাইনাছ থাৰ্ডটো প্লাছ ফ'ৰটো মাইনাছ হ'ব লাগিছিলে তাতোতো সেইটোও প্লাছ দি আছে কিতাপৰ 164 পেজত আছে চোৱা বাৰু সেইটো এক্সপ্ৰেছনটো প্ৰথমটো প্লাছ ছেকেণ্ডটো মাইনাছ থাৰ্ডটো প্লাছ ফ'ৰটো মাইনাছ হ'ব লাগিছিলে সেইটোতো গোটেই পাছৰখিনি প্লাছ মাৰি দিলে গোটেইখিনি প্লাছ মাইনাছ ওপৰ এক্সপ্ৰেছনটো ঠিক আছে প্লাছ মাইনাছ এনৰ ভেলু যদি তুমি ইভেন বহালেতো এইটো মাইনাছ আহিব লাগে এইটো মাইনাছে লিখি থোৱাচোন বৰ্তমানৰ কাৰণে মই যদি কাৰেকশ্যন হয় পাছত কৈ দিম এইটো মাইনাছে হ'ব এতিয়া লিখি থোৱা এইটো ডিৰাইভেশ্যনটো নাহে বাৰু হ'লেও বৰ্তমানৰ কাৰণে মাইনাছে লিখি থোৱা সেইটো কিতাপত সেই লাইনটো ভুল আছে দেই য'ত মই 164 পেজটো দেখি মই ৰৈ দিছোঁ সেই লাইনটো অকণমান ভুল আছে মোৰ
কাৰণ প্ৰথম 164 পেজৰ মই কোনটো কথা কৈ আছোঁ সম স্পেচিয়েল কেছ তাত যে লিখা আছে 1 নম্বৰ 2 নম্বৰ 3 4 নম্বৰটো হ'ব 4 নম্বৰ লাইনটোৰ কথা কৈ আছোঁ তাত প্ৰথমটো প্লাছ আছে নেক্সটটো মাইনাছ প্লাছ নেক্সটটো মাইনাছ হ'ব লাগিছিলে তাত প্লাছে দিয়া আছে ইয়াতো একে ইয়াতো পেটাৰ্ণটো লিখিব জানিলে হ'ল ইয়াতো বেলেগ একো প্ৰব্লেম নাই দেই পেটাৰ্ণটো লিখিব জানিলে হ'ল মানে পেটাৰ্ণটো কি হ'ব তেন্তে এই ডাইৰেক্ট আমি ফাইনেল ফৰ্মুলাটো কি পালোগৈ ফাইনেল ফৰ্মুলাটো লিখিব জানিলে হ'ল a মাইনাছ b হোল টু দি পাৱাৰ n a মাইনাছ b হোল টু দি পাৱাৰ n প্ৰথমটো হ'ব তেন্তে nc 0 হ'ব ঠিক আছে nc 0 হ'ব আৰু নেক্সটটো প্ৰথম টাৰ্মটো হ'ব a টু দি পাৱাৰ 0 আৰু লগত b টু দি পাৱাৰ সৰি a টু দি পাৱাৰ 0 নহয় a টু দি পাৱাৰ n হ'ব কাৰণ n মাইনাছ 0 n হ'ব আৰু b টু দি পাৱাৰ ইয়াত 0 হ'ব নেক্সট টাৰ্মটো হ'ব nc1 লিখোঁতে ইয়াত a টু দি পাৱাৰ n মাইনাছ 1 হ'ব আৰু b টু দি পাৱাৰ 1 হ'ব নেক্সট টাৰ্মটো হ'ব nc2 মই মাজত একো চিন দিয়া নাই মই দেখাম বাৰু নেক্সট টাৰ্মটো হ'ব a টু দি পাৱাৰ n মাইনাছ 2 ইনটু b স্কোৱাৰ নেক্সট টাৰ্মটো nc3 কি হ'ব a টু দি পাৱাৰ n মাইনাছ 3 b কিউ এটা প্ৰথমটোত প্লাছ নেক্সটটো মাইনাছ নেক্সটটো প্লাছ নেক্সটটো মাইনাছ তেনেকৈ অল্টাৰনেটকৈ যাব প্ৰথমটো প্লাছ নেক্সটটো মাইনাছ প্লাছ মাইনাছ যেতিয়া মাইনাছত থাকে সেইটো পেটাৰ্ণ ফ'ল' হ'ব সেইটো চোৱা পেটাৰ্ণটো চোৱা তোমালোকৰ এইটোত অকণমান ইয়াত প্লাছ হ'ব নে মাইনাছ হ'ব মইতো কৈ দিম বাৰু পাছত এতিয়া প্লাছ লিখি থোৱা মোৰ মতে প্লাছে হ'ব এইটো মাইনাছে হ'ব এতিয়া ইয়াত a মাইনাছ b হোল টু দি পাৱাৰ n লিখোঁতে চোৱাচোন পেটাৰ্ণটো কেনেকৈ গৈছে প্ৰথম টাৰ্মটো প্লাছ ছেকেণ্ড টাৰ্মটো মাইনাছ অংক কৰোঁতে সেইটোৱে ইউজ হ'ব নেক্সটটো প্লাছ নেক্সটটো মাইনাছ ঠিক আছে বাকীখিনি অন্যখিনি আগৰটো নিচিনা একেই আছিলে আগৰটো নিচিনা ছেইম থাকিব পেটাৰ্ণটো খালি এইটো ফ'ল' হ'ব ঠিক আছে জাষ্ট এই দুটাৰ মাজত ডিফাৰেঞ্চ সেইটোৱে অংক কৰোঁতে পেটাৰ্ণটো সেইটোৱে ফ'ল' হ'ব আকৌ নেক্সট টাৰ্মটো হ'ব প্লাছ তেনেকৈ গৈ থাকিব আৰু এই দুটা একেধৰণৰে হ'ব অংক কৰোঁতে খালি যেতিয়া মাইনাছত ভাঙিম তেতিয়া অল্টাৰনেট প্লাছ মাইনাছ দিব লাগিব কথা সেইটো মনত ৰাখিবা আৰু প্লাছত ভাঙিলে গোটেইবোৰ প্লাছ ঠিক আছে এইডোখৰলৈ প্ৰব্লেম আছে নেকি কিবা কোৱাচোন কাৰোবাৰ কিবা প্ৰব্লেম আছে নি এইডোখৰলৈকে নো প্ৰব্লেম তেন্তে এইডোখৰলৈকে নোট কৰি লোৱা এতিয়া ফৰ্মুলা কোনটো তলৰটোনে মেইন ফৰ্মুলাটোতো এইটোৱেই এইটো মনত ৰাখিলেই হ'ল বেলেগটোতো বেলেগ মনত ৰাখিবই নালাগে যদি মাইনাছত থাকে তেতিয়া চিনবোৰ প্লাছ মাইনাছকৈ আহিব অল্টাৰনেট সেইটো কথা এক্সট্ৰাকৈ মনত ৰাখিবা আকৌ তলতো আকৌ বেলেগকৈ মনত ৰাখিব নালাগে মই কি কৈছোঁ ধৰিব পাৰিছানে মেইন ফৰ্মুলা এইটোৱেই যদি মাজত প্লাছ নাথাকি মাইনাছ থাকে তেতিয়া চিনবোৰ অল্টাৰনেটকৈ আহিব প্লাছ মাইনাছকৈ আহিব সেইখিনিকে বুজাবলৈ মই এইটো কৰি আছিলোঁ ক্লিয়াৰ আহে ঠিক আছে মেইন ফৰ্মুলা এইটো মনত ৰাখিলে হ'ল আকৌ বেলেগ মাইনাছৰ কাৰণে ফৰ্মুলা মনত নাৰাখিলেও হ'ব এটা কথাই লগত এই ফৰ্মুলাটোৰ লগত মনত ৰাখিবা যেতিয়া মাজত মাইনাছ চিন আহিব তেতিয়া চিনবোৰ চব প্লাছ নাহে তেতিয়া অল্টাৰনেট প্লাছ মাইনাছ আহিব প্ৰথমডাল প্লাছৰ পৰা ষ্টাৰ্ট হ'ব নেক্সটডাল মাইনাছ নেক্সটটো প্লাছ নেক্সট মাইনাছ তেনেকৈ যাব ক্লিয়াৰ ফৰ্মুলা এইটোৱে হ'ব ঠিক আছে ফৰ্মুলা ছেইম এইটো দ্বিতীয় ছেইম এইটো একেটাই লিখা হ'ল এইখিনি মই এটা কুৱেশ্যন এটা কৰি দিলে বুজি পাই যাবা এইটো দিব 0 হৈ গ'ল সকলোৱে নেক্সট কুৱেশ্যন এটা কৰিছা পাখা হ'ল নাই পাখনে ৰাজমণিও সুধি আছিলে সেইদিনাখন এই কুৱেশ্যনটো কৈছিলোঁ চাগে এক্সপাণ্ড x স্কোৱাৰ প্লাছ 2y প্লাছতো কৈছিলোঁ আজি মাইনাছত এটা চোৱাচোন কুৱেশ্যন লিখা এক্সপাণ্ড কুৱেশ্যনটোত বুজি পাই যাবা কাৰোবাৰ যদি প্ৰব্লেম আছে ফৰ্মুলা মনত এক্সট্ৰাকৈ মনত ৰাখিব নালাগে আগতো জানিলে হ'ব ফৰ্মুলা আগৰটোতে আমাৰ কাম হৈ যাব জাষ্ট আমি কি কৰিম অল্টাৰনেট চিন দিম প্লাছ মাইনাছ ঐ মাংস বেছি নাযায় এইটো আমি সেইদিনাখন যে প্লাছৰ ফৰ্মুলাটো লিখিছিলোঁ সেইমতে মাইনাছৰ ফৰ্মুলাটোৰ কথা কৈছোঁ হা গাড়ীত আছা জুই দেখোন এক্স স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ নহয় এক্স কিউব মাইনাছ 2 x square whole to the power 6 using binomial theorem এইটো স্যাৰ এবাৰ কি আছে ডিফাৰেন্সটো কি এবাৰ মাজত মাইনাছ চিন আছে এতিয়া কেনেকৈ ভাঙিম সেইটো চাবা পেটাৰ্ণটো গম পাই গ'লে হ'ব ফৰ্মুলা লৈ টেনশ্যন নল'বা একেটা ফৰ্মুলাই কাম হ'ব 6 আছে
তেন্তে প্ৰথম কিহৰ পৰা ষ্টাৰ্ট হ'ব এনে জেনেৰেলি এন চি 0 পৰা ষ্টাৰ্ট হয় ইয়াত যিহেতু এনৰ ভেলু 6 তেন্তে প্ৰথম টাৰ্মটো হ'ব 6c0 ইয়াত প্ৰথম টাৰ্মটো আছে x কিউব ভাগে আহিব ওপৰত তাৰ ওপৰত পাৱাৰ লগাব লাগিব পাৱাৰ কিমান হ'ব 6 - 0 মানে বেসিক্যালি 6 হ'ব নেক্সট টাৰ্মটো কি আছে নেক্সট টাৰ্মটো এইটো ধৰিবা দেই নেক্সট টাৰ্মটো কি আছে এইটো আছে নেক্সট টাৰ্মটো এইটো হয়নে নেক্সট টাৰ্মটো আছে 2/x কিউব 2/x কিউব মানে তাৰ ওপৰত যদি আমি পাৱাৰ কিমান লগ ক্লাছ কৰিছো হনছে কৰিছে তুমি ওলাই থাকে ন কি কৰিলে তাৰ ওপৰত যদি আমি নেক্সট কি কৰিব নেক্সট পাৱাৰ লাগিব নেক্সট টাৰ্মটো আছে 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ লাগিব 0 ঠিক আছে এতিয়া তেন্তে প্ৰথম টাৰ্মটো কিয়াত x কিউবক ধৰিবা দ্বিতীয় টাৰ্মটো হৈছে 2/x স্কয়াৰ প্ৰথম ষ্টাৰ্টিংটো কি কোৰ পৰা হয় জেনেৰেলি nc 0 পৰা হয় ইয়াত সেইকাৰণে n ৰ ভ্যালু 6 সেইকাৰণে 6c0 পৰা হৈছে এটা প্ৰথম টাৰ্মটো যেহেতু x কিউব তাৰ ওপৰত পাৱাৰ লাগিব 6 - 0 মানে 6 হ'ব নেক্সট টাৰ্মটো 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ লাগিব 0 ইয়াত প্লাস মাইনাস একো নিদিবা অলপ দেৰি কাৰণে ৰৈ দিয়া লাগিলে মাইনাসে দি দিবা এতিয়া দি যোৱা কেনেকৈ লিখিছে মই পেটাৰ্নটোহে দেখাম পেটাৰ্নটো দেখাবলৈ গৈছো নেক্সট টাৰ্মটো হ'ব 6c1 প্ৰথম টাৰ্মটো হ'ব x কিউব ওকে লিখিলো তাৰ ওপৰত পাৱাৰ কিমান লাগিব তাৰ ওপৰত পাৱাৰ লাগিব 6 - 1 মানে 5 নেক্সট টাৰ্মটো হৈছে 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ কিমান লাগিব 1 লাগিব নেক্সট টাৰ্মটো মাইনাসে দিছো মই কেলে মাইনাস দিছো গম পাবা এতিয়া নিলিখিবা বাবা সব বস্তুটো বুজি লোৱা মই কি কৰিছো লিখিছো কেনেকৈ নহলে ফৰ্মুলা হিচাপে মনত ৰাখিলে দিগদাৰ লাগে বস্তুবোৰ নেক্সট টাৰ্মটো কি হ'ব 6c2 তাৰপৰা প্ৰথম টাৰ্মটো যেহেতু x কিউব দিলো তাৰ ওপৰত পাৱাৰ কিমান লাগিব 6 - 2 কৰিলে 4 নেক্সট টাৰ্মটো কি আছে 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ কিমান লাগিব 2 লাগিব কাৰণ তলত 2 আছে ন নেক্সট মাইনাসে দি লৈছো মই এতিয়া কেলে দিছো গম পাবা বাৰু নেক্সট 6c3 হ'ব কাৰণ প্ৰথম 6c0 হ'ল 6c1 হ'ল 6c2 হ'ল 6c3 হ'ল এতিয়া যেহেতু ফাৰ্স্ট টাৰ্মটো x কিউব ভাগে থাকিলে ওপৰত 6 পৰা 3 গলে 3 থাকিলে এতিয়া নেক্সট টাৰ্মটো হৈছে 2/x স্কয়াৰ তাৰ ওপৰত কিমান লাগিব পাৱাৰ 3 লাগিব ঠিক তেনেকৈ আকৌ মাইনাস দিলো নেক্সট টাৰ্মটো হ'ব 6c4 এটা ফাৰ্স্ট টাৰ্মটো x কিউব তাৰ ওপৰত পাৱাৰ লাগিব 6 - 4 মানে 2 আৰু নেক্সট টাৰ্মটো যেহেতু 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ লাগিব 4 নেক্সট মাইনাসে দিলো নেক্সট 6c5 x কিউবৰ ওপৰত পাৱাৰ লাগিব প্ৰথম টাৰ্মটোত লাগিব 1 লাগিব কাৰণ 6 পৰা 5 বিয়োগ কৰিলে 1 নেক্সট টাৰ্মটো আছে 2/x স্কয়াৰ তাৰ ওপৰত পাৱাৰ লাগিব 5 নেক্সট টাৰ্মটো হ'ল 6c6 x কিউবৰ ওপৰত পাৱাৰ লাগিব 660 হয়তো নেক্সট টাৰ্মটো 2/x স্কয়াৰ তাত পাৱাৰ লাগিব 6 ঠিক আছে কিন্তু আমি এটা কথা জানো যেতিয়া আমি মাইনাসত থাকে বুলি ক'লো যেতিয়া ফৰ্মুলাটো মাইনাসত থাকে তেতিয়া অল্টাৰনেট প্লাস মাইনাস যায় তেন্তে ষ্টাৰ্টিংটো প্লাস হ'ব তেন্তে এই সমান চিহ্নৰ পাছত ষ্টাৰ্টিং এটা প্লাস নেক্সট টাৰ্মটো কি মাইনাস ওকে নেক্সট ডাল তেন্তে কি হ'ব প্লাস হ'ব নেক্সট ডাল কি মাইনাস আকৌ নেক্সট ডাল কি হ'ব তেন্তে প্লাস হ'ব নেক্সট ডাল মাইনাস নেক্সট ডাল প্লাস হ'ব মথনি হেতুৱে কবাত ভুলটা কৰিলো দেই ইয়াত ইভেন নতে যে প্লাসে হে হ'ল মই হেতুৱে ভুল কৰিলো কবাত মথনি মই হেতুৱে ভুল কৰিলো ইয়াত ঠিকে আছে এটো ঠিকে আছে মথনি ফৰ্মুলাত যে লিখা আছিল ইভেন টাৰ্ম নতে ইয়াত ভুল লিখিলো নেকি ইয়াত ভুল না লিখা ইয়াত ঠিকে আছে এডখলৈকে নোট কৰা মই ভাবি আছো বাৰু আৰু কথাটো বুজি পালা না চোৱা অংকটো মই আগৰ কথাটো ভাবি আছো এইটোত একো প্ৰব্লেম নাই কথাটো বুজি পালা না চোৱা পাইছানে স্যার পাইছো 66061 সৰি তোমালোকে মোক ভুলটো ধৰিব নোৱাৰিলা ধেত মই সেইদিনাখন বুজাই মই এটা ভুলকৈ এক্সপ্লেইন কৰিলোঁ ঠিক
কি ভুল কৰিলোঁ বাৰু ইয়াত এক্সপ্লেইন কৰোঁতে মই কোনে কি ভুল কৰিলোঁ ক'ব পাৰিবানে যিসকলে ফাৰ্ষ্ট ক্লাছ কৰিছিলে তেওঁলোকে ধৰিব পাৰিব লাগিছিলে এইটো বস্তুটো প্ৰায় একে আছে ইয়াত এইডাল প্লাছ চিনি আহিব কিতাপখন শুদ্ধ মই অকণমান ভুলকৈ এক্সপ্লেইন এটা কৰিলোঁ সেই এক্সপ্লেনেশ্যনটোৰ কাৰণে মোৰ মানে কথাটো হেৰি হৈ গ'ল কি ভুল কৰিছিলোঁ বাবু যাওঁতে মই কাৰ মনত নাই সেইদিনাখনৰ কপিবোৰ চোৱাচোন সেইদিনাখন ফাৰ্ষ্ট ক্লাছৰ কপিবোৰ চোৱাচোন হাই তোমালোকে ধৰিব পাৰিব লাগিছিলে কেতিয়াবা গলতিছে মিষ্টেক হৈ গ'ল আজি মোৰ আকৌ মাইণ্ডটো অকণমান ডাইভাৰ্ট হৈ আছে মানে আজি কি কয় ইউনিভাৰ্চিটিবোৰ দেৰিলৈকে ক্লাছ হ'ল এনেকুৱা মোৰ বিষাই আছে আহিবলৈ মানে অকণমান বাগৰিছিলোঁ হ'বও নাপালোঁ এই চব মাইণ্ডটো খেলি মেলি হৈ আছে কি ভুল কৰিলোঁ বাৰু মই ভুলটো কৈ দিলেই হ'ব কোনোবাই মই বুজাই থাকোঁতে এটা ভুলকৈ বুজালোঁ ফাৰ্ষ্ট পেজখনতে ওলাব প্ৰথম বাইনমিয়েল থিয়ৰেমৰ ফাৰ্ষ্ট পেজতে মই সেইদিনাখন কথাবোৰ এই অবজাৰ্ভেশ্যন হিচাপে কথাবোৰ কৈছিলোঁ তোমালোকক সেইবোৰ সৰু সুৰা কথা কৈ আছিলোঁ কিন্তু সেইবোৰে দৰকাৰ হয় ইয়াত দৰকাৰ হৈছে বুজাই থাকোঁতে এ ভেলু কেতিয়াবা এ পাৱাৰ ডিক্ৰিজ হয় বি পাৱাৰ বাঢ়ে তেনেকৈ অলপ কথা কৈছিলোঁ যে সেইটো কথা নহয় তেনেকৈ কথা এটা কৈছিলোঁ মনত আছেনে তোমালোকৰ যেতিয়া আমি এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো লিখিছিলোঁ সেইটো সময়তে কৈছিলোঁ মই তেতিয়া কি লিখিছিলোঁ এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ এতিয়া মনত পৰিব লাগে অন্ততঃ বস্তুবোৰ ৰিভাইজ নকৰা দেই ৰিভাইজ নকৰিলে দিগদাৰ হ'ব মই সৰু ভুল এটা কৰিলোঁ তোমালোকে মোক ভুলটো ধৰিব নোৱাৰিলে নাই পৰা এতিয়াও নাপৰা কি ভুল কৰিলোঁ মই ছাৰ ধৰিবই পৰা নাই অংকিতা মই আৰু এটা এক্সাম্পল এটা কৈ দিছোঁ মই আজি মই এইখিনি বুজাই থাকোঁতে মন দিছিলে নাই মন দিছিলে আজি ধৰিব পাৰিব লাগে আকৌ ধেত তেনেকৈ হ'ব এনেকৈ থাইছ এ স্কোৱাৰ বি থাইছ এ বি স্কোৱাৰ প্লাছ বি কিউ মই সেইদিনাখন ফাৰ্ষ্ট ক্লাছতে কৈছিলোঁ যেতিয়া যিমান পাৱাৰ থাকে তাতকৈ এটা টাৰ্ম বেছি থাকে যদি পাৱাৰ 2 থাকে টোটেল টাৰ্ম 3টা থাকে কৈছিলোঁ নে নাই কোৱা এইটো কথা কৈছিলোঁ নাই কিন্তু আজি মই বুজাওঁতে সেইটো কথা ভুলকৈ কৈছিলোঁ নাই এতিয়া আজি বুজাওঁতে সেইটো কোনো ধৰিব নোৱাৰিলে মই কৰিলোঁ আজি যিমান পাৱাৰ থাকে সিমানটা টাৰ্ম থাকে বুজি পালা নাই ভুলটো গম পালা নাই একচুৱেলি যিমান পাৱাৰ হয় পাৱাৰ যদি n হয় তেন্তে নাম্বাৰ অফ টাৰ্ম n+1 হয় নাম্বাৰ অফ টাৰ্ম n+1 হয় যেতিয়া পাৱাৰ 2 আছিলে নাম্বাৰ অফ টাৰ্ম 3টা আছিলে পাৱাৰ যেতিয়া 3 আছিলে নাম্বাৰ অফ টাৰ্ম 4টা আছিলে আজি মই সেইটোৱে ভুল কৰিলোঁ পাৱাৰ যদি মানে 2 হয় নাম্বাৰ অফ টাৰ্ম 2টা হ'ব বুলি ক'লোঁ পাৱাৰ যেতিয়া 2 হ'ব একচুৱেলি নাম্বাৰ অফ টাৰ্ম কেইটা হ'ব 3টা হ'ব পাৱাৰ যদি n হয় নাম্বাৰ অফ টাৰ্ম কেইটা হ'ব 3টা হ'ব কথাটো বুজি পালানে সেই পাৱাৰ যদি আমি 1 পৰা ষ্টাৰ্ট কৰিছোঁ পাৱাৰ যদি 1 লওঁ পাৱাৰ যদি 1 ল'লে নাম্বাৰ অফ টাৰ্ম 2টা হ'ব নাম্বাৰ অফ টাৰ্ম কেইটা হ'ব 2টা হ'ব নাম্বাৰ অফ টাৰ্ম 2টা তেতিয়া আমি 2টা টাৰ্ম কনচিডাৰ কৰিব লাগিব যেতিয়া পাৱাৰ 1 ল'ম 2টা টাৰ্ম কনচিডাৰ কৰিব লাগিব 2টা টাৰ্ম কনচিডাৰ কৰাৰ লগে লগে কি আহিছে এণ্ডিংটো কিহে হৈছে এণ্ডিং চিনডাল আহিছে মাইনাছ মোৰ ভুল ধৰিব নোৱাৰিলে দেখিছা হ'ব বাৰু চোৱা এতিয়া চাই যাওঁ সেই মই সেইদিনাখন ক'লোঁ যিটো কৈছিলোঁ সেইদিনাখন কোৱাটো শুদ্ধ আজি মই এক্সপ্লেইন কৰি থাকোঁতে মাজতে কথা এটা মিষ্টেক কৰি গ'লোঁ মিষ্টেকটো হৈছে মই যিমানে পাৱাৰ হ'ব সিমানটা টাৰ্ম হ'ব বুলি কৈ দিলোঁ আজি একচুৱেলি যিমান পাৱাৰ হ'ব তাতকৈ এটা বেছি টাৰ্ম থাকিব তেন্তে যদি পাৱাৰ যদি মই 1 হিচাপে লওঁ এনৰ ভেলু 1 হিচাপে লওঁ এতিয়া শুদ্ধ হৈ আছে এনৰ ভেলু যদি 1 হিচাপে লওঁ তেন্তে নাম্বাৰ অফ টাৰ্ম 2 হ'ব তেন্তে নাম্বাৰ অফ টাৰ্ম 2 মানে 2টা টাৰ্ম কনচিডাৰ কৰিম ঠিক আছে নাম্বাৰ অফ টাৰ্ম 2 মানে 2টা টাৰ্ম কনচিডাৰ কৰিম তেন্তে এণ্ডিং চিনডাল কি আছে চোৱা এণ্ডিং চিনডাল কি আছে তেন্তে মাইনাছ আছে এণ্ডিং চিনডাল মাইনাছ যদি এনৰ ভেলু যদি 2 লোৱা এনৰ ভেলু 2 ল'লে তেন্তে টোটেল নাম্বাৰ অফ টাৰ্ম কেইটা কিমান হ'ব বাৰু টোটেল নাম্বাৰ অফ টাৰ্ম কিমান হ'ব 3 হ'ব তেন্তে 3 হ'লে আমি 3টা টাৰ্ম কনচিডাৰ কৰিব লাগিব ইয়ালৈকে ল'ব লাগিব তেতিয়া এণ্ডিং চিনডাল কি হৈছে চোৱা এণ্ডিং চিনডাল কি হৈছে প্লাছ হৈছে ঠিক তেনেকৈ যদি পাৱাৰ যদি 3 লোৱা তেন্তে নাম্বাৰ অফ টাৰ্ম আহিব 4 পাৱাৰ যেতিয়া 3 ল'ম নাম্বাৰ অফ টাৰ্ম 4 আহিব তেতিয়া 4টা টাৰ্ম কনচিডাৰ কৰিব লাগিব 4টা টাৰ্মত এণ্ডিং চিনডাল কি আহিব এণ্ডিং চিনডাল মাইনাছ আহিব তেন্তে ইয়াৰ পৰা এটা কথা গম পালোঁ যেতিয়া এনৰ ভেলু 1 লৈছিলোঁ তেতিয়া এণ্ডিং চিনডাল মাইনাছ আহিছে এনৰ ভেলু যেতিয়া 3 লৈছোঁ তাৰপৰা এণ্ডিং চিনডাল কি আহিছে মাইনাছ আহিছে মানে এনৰ ভেলু যদি মই অড লওঁ এনৰ ভেলু অড ল'লে এণ্ডিং চিনডাল মাইনাছ আহে মই সেইটো কথা মিষ্টেক কৰি গ'লোঁ এনৰ ভেলু অড ল'লে প্লাছ আহে বুলি কৈ দিলোঁ সেইটোৱে মিষ্টেক হৈছিলে বাৰু অন্য একো ভুল নহয় এনৰ ভেলু যদি অড লওঁ তেতিয়া এণ্ডিং চিনডাল মাইনাছ আহিব ঠিক তেনেকৈ যেতিয়া এনৰ ভেলু 2 লৈছিলা এণ্ডিং চিনডাল প্লাছ আহিছিলে ঠিক তেনেকৈ এনৰ ভেলু 4 ল'লে টোটেল নাম্বাৰ অফ টাৰ্ম 5টা থাকিব তেতিয়া এণ্ডিং চিনডাল প্লাছ আহিব মানে এনৰ ভেলু যদি ইভেন লোৱা এণ্ডিং চিনডাল প্লাছ আহিব
ঠিক আছে এতিয়া হৈছে লাষ্টত এডাল প্লাছ চিন আৰু -1 টু দি পাৱাৰ n এটা তুমি নিজে n ৰ ভ্যালু যদি অড বহাইছালে গোটেই ভ্যালুটো -1 হৈ যাব আৰু মাইনাসে প্লাসে মাইনাস হৈ যাব লাষ্টৰ এন্ডিং চিনডাল মাইনাস আহিব যদি n ৰ ভ্যালু যদি তুমি ইভেন ললে যিকোনো এটা ইভেন ভ্যালু বহাইছা n ৰ জেগাত 4 বহাইছা লাগিলে -1 টু দি পাৱাৰ 4 কিমান হ'ব 1 হৈ যাব আৰু প্লাসে প্লাস হৈ যাব কথাটো ক্লিয়াৰ হ'ল নাই কোৱা তোমালোকৰ কথাটো ক্লিয়াৰ হ'ল নাই এটো এই শুদ্ধটো কৈ লবা হা শুদ্ধটো কৈ লবা এটা প্লাসে হ'ব মাইনাস নহয় বুজি পালা নে কথাটো ক্লিয়াৰ হ'ল নাই কনফিউজন চেষ্টি হুদা হয় স্যার সঁচাকে স্যার কোৱা স্যার ভুলটো হেতুৱে ন ভুলটো হেতু মই এক্সপ্লেনেশন ভুল মানে কিতাপত ভুল নাই কিতাপত শুদ্ধ আছে খালি কিতাপত হেতু লাইন ভুল আছে কিন্তু দেই প্লাস মাইনাস প্লাস দিয়া আছে কিতাপত হেতু মাইনাস হ'ব কিন্তু লাষ্টত এডাল প্লাস হ'ব লাষ্টত এডাল প্লাস হ'ব মই অকমান দিয়া মাইনাস হ'ব বুলি কৈ দিছিলো হেতু ভুল হ'ল মানে মোৰ এক্সপ্লেনেশনটো অকমান ভুল হ'ল হেতা যদি পাৱাৰ যদি n থাকে মই আজি কৰিলো নাম্বাৰ অফ টাৰ্ম n টাই হ'ব পাৱাৰ যদি n থাকে নাম্বাৰ অফ টাৰ্ম n+1 হ'ব মানে পাৱাৰ যদি 2 হলে নাম্বাৰ অফ টাৰ্ম 2 নহয় 3 হ'ব ঠিক আছে হেদিনাখন মই এখিনি কথা কৈছিলো আজি জাস্ট কাউন্টে মিস্টেক কৰি গলো ক্লিয়াৰ এখিনি ক্লিয়াৰ বুজি পালা এতিয়া জাস্ট এটো শুদ্ধ কৰিবা অন্য প্ৰবলেম একো নাই গোটেইটো শুদ্ধ হৈছে এক্সপ্লেনেশনটো কেলে মই এনেকে লিখিছো হেতু কৈ দিলো কাবা মাইক অন হৈছে किसका माइक ऑन हो रहा है का माइक ऑन হৈছে ঠিক আছে তেন্তে এখিনি বুজি পালা বুলি ভাবিছো নেক্সট এইডখৈ বুজি পালা বুলি ভাবিছো এতিয়া হেতুকে লিখিলো আমি গোটেইখিনি লিখি ললো নেক্সট প্লাসৰ পৰা স্টাৰ্ট কৰিলো প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস ওকে এতিয়া সিম্পলিফাই কৰি যোৱা এটো 6c0 ভ্যালু কিমান হ'ব 6c0 ভ্যালু কিমান হ'ব 1 তেন্তে x এটো 3 লগত 6 পূৰণ হৈ যাব এটো 18 হৈ যাব x টু দি পাৱাৰ 18 ইয়াত এটো যিকোনো এটা বস্তু পৰ পাৱাৰ যদি 0 লগাই দিয়া 1 হ'ব ওকে গম পালে এটো 61 ৰ ভ্যালু মেবি 6 থাকে কোনবা উলিয়াইছিলা নি 61 এটো 6 ফেক্টৰিয়েল ডিভাইডেড বাই 5 ফেক্টৰিয়েল ইনটু 1 ফেক্টৰিয়েল হেনাখনি উলিয়াবলৈ শিকাইছিলো না 6 ফেক্টৰিয়েল ইনটু 5 ফেক্টৰিয়েল লিখিব পাৰিবা ডিভাইডেড বাই 5 ফেক্টৰিয়েল ইনটু 1 ফেক্টৰিয়েল এটো 5 কেনে গ'ল 6 হ'ব এটো ইয়াৰ ভ্যালু 6 হ'ব আৰু x কিউবে হ'ব কাৰণ 3 লগত 1 পূৰণ কৰিলে 3 হ'ব নেক্সট এটা 2 পৰ পাৱাৰ যদি 5 লগোৱা 2 পৰ পাৱাৰ 5 লগালে কিমান হ'ব 2 পৰ 2 5টা পূৰণ কৰিলে 2 2 গুণ 4 4 8 16 32 ওপৰত হ'ব 32 তলত হ'ব স্কয়াৰ আৰু 2 পূৰণ কৰিলে x টু দি পাৱাৰ 10 হৈ যাব বুজি যোৱা যে কথাবোৰ নেক্সট মই বেলেগ কিবা ভাঙিলো এই মই এটোৱে ভাঙিব লাগে এই টাৰ্মটোৱে ভাঙিব লাগে প্ৰথম দখ ঠিকে আছে 6 এটো 6 হ'ল তাপা এটো হ'ব x টু দি পাৱাৰ 3 5 গুণ 15 নেক্সট এই টাৰ্মটো যেহেতু পাৱাৰ 1 লগাইছো টাৰ্মটো সেম থাকিব 2/x² নেক্সট প্লাস চিন এটা 6c2 ভ্যালু উলিয়াইছো কিমান হয় কিনাত উলিয়াইছো ওপৰত হ'ব 6 ফেক্টৰিয়েল ডিভাইডেড বাই তলত হ'ব 4 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল হেনাখন শিকাইছো ন প্ৰথম বিয়োগ কৰিব লাগে নেক্সট হেতুকে ল'ব লাগে 6 ফেক্টৰিয়েল লিখিব পাৰিবা 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 4 ফেক্টৰিয়েল লিখিব পাৰিবা 4 ইনটু 3 ইনটু 2 ইনটু 1 2 লিখিব পাৰিবা 2 ইনটু 1 4 লগত 4 গ'ল 3 লগত 3 গ'ল 2 লগত 2 গ'ল 2 এটো কটাকটি গ'ল টোটাল 10 হ'বনি 10 হয় ন 62 ভ্যালু 10 আৰু এটো x ৰ ওপৰত পাৱাৰ আহিব 3 আৰু 4 পূৰণ কৰিলে 12 নেক্সট হ'ব 2 যদি স্কয়াৰ কৰো ইয়াত চোৱা 2 ওপৰতো পাৱাৰ আছে 2 আৰু x স্কয়াৰ ওপৰতো পাৱাৰ আছে 2 হেকাৰণে দুইটা লগত লগাব লাগিব পাৱাৰটো 2 যদি স্কয়াৰ কৰিলে 4 হ'ব আৰু x স্কয়াৰ ওপৰত যদি স্কয়াৰ আহি যায় x টু দি পাৱাৰ 4 হৈ যাব বুজি নাপালে কবা দেই জাস্ট সিম্পলিফিকেশন কৰি আছো কাৰণে মই ইমান বুকি থকা নাই কে নম্বৰ টাৰ্মটো ভাঙিছিলো এটো ভাঙিলো এবাৰ এটো এটা 6c3 ভ্যালু কিমান হ'ব উলিয়াইছো 6c3 ভ্যালু ওপৰত আহিব 6 ফেক্টৰিয়েল ডিভাইডেড বাই তলত হ'ব 3 ফেক্টৰিয়েল নেক্সট 3 ফেক্টৰিয়েল 6 ফেক্টৰিয়েলক লিখিব পাৰিম 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 নেক্সট 3 ফেক্টৰিয়েলক 3 ইনটু 2 ইনটু 1 নেক্সট 3 ফেক্টৰিয়েলক 3 ইনটু 2 ইনটু 1 এটো কটাকটি গ'ল এটো কাটিলো দুবাৰ এই দুই লগত এটো 20 হ'ব এটো ইয়াৰ 60 ভ্যালু হ'ব 20 আৰু x টু দি পাৱাৰ 9 হৈ যাব কাৰণ 3 3 পূৰণ কৰিলে 9 হ'ব আৰু ইয়াৰ 2 যদি ওপৰত পাৱাৰ 3 লগাও মানে 2 3টা পূৰণ কৰিলে 8 হ'ব আৰু ইয়াত x স্কয়াৰ আছে মানে স্কয়াৰ আৰু 3 পূৰণ কৰিলে 6 হৈ যাব তেন্তে মই এই দখলৈকে লিখিলো নেক্সট টাৰ্মটো এটো ভাঙি দিবা জাস্ট ভাঙি গৈছো অন্য একো কৰা নাই
6c4 ইয়াৰ ভ্যালুটো কিমান হ'ব উলিয়াইছো 6c4 এইবোৰ ৰাফত উলিয়াই চালে হ'ল কিমান হ'ব 6 ফেক্টৰিয়েল ইয়াত হ'ব 6 পা 4 গলে 2 ফেক্টৰিয়েল ইনটু 4 ফেক্টৰিয়েল ওপৰ 6 ফেক্টৰিয়েল লিখিব পাৰিম 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 তলক 2 ফেক্টৰিয়েল 2 ইনটু 1 4 ফেক্টৰিয়েল 4 ইনটু 3 ইনটু 2 ইনটু 1 এতিয়া 3 গ'ল 2 গ'ল তাৰপা 2 এটো কাটিলো দুবাৰ 4 লগত 4 গ'ল 10 হ'ব চাগে হয় না 10 হ'ব ইয়া এটো ভ্যালু পালো 10 নেক্সট হ'ব x 3 2 পূৰণ কৰিলে 6 হ'ল পাৱাৰ নেক্সট 2 ওপৰত যদি পাৱাৰ মই 4 লগাও 2 ওপৰত পাৱাৰ 4 লগালে 2 4টা পূৰণ কৰিলে কিমান হ'ব 2 8 16 হ'ব চাগে না 16 ডিভাইডেড বাই x স্কয়াৰ আছে তাৰ ওপৰত আকৌ যদি মই পাৱাৰ 4 লগাও 2 4 গুণ 8 হৈ যাব x টু দি পাৱাৰ 8 হৈ যাব বাপৰে এটো সিম্পলিফিকেশন বহুত খেলি মেলি স্যার 10 নহয় 15 হ'ব এটো কৈছিলা মই না শুনা 64 হলো ইয়া হলো হয় চাগে বসাইছো 6 5 3 2 1 4 3 তোমালোকে দুজনী কৈছে হয় বাৰু হলো আৰু মই কইবা কৈছো 2 1 ইনটু 2 ভেল 2 লগত 2 গ'ল 3 লগত 3 গ'ল এটো 3 ইয়াত মই 4 টো নিলিখিল না 4 লগত 4 গ'ল 15 ঠিক আছে 15 হ'ব এটা নেক্সট তো সোয়া 6c5 ওপৰত হ'ব 6 ফেক্টৰিয়েল তলত হ'ব 5 ফেক্টৰিয়েল ইনটু 1 ফেক্টৰিয়েল কামি নাই ইয়া ভ্যালু 6 হ'ব ইয়া ভ্যালু 6 তেন্তে x কিউব হ'ব যদি পাৱাৰ 1 লগা x কিউবে হ'ব নেক্সট 2 যদি 5টা পূৰণ কৰ 2 4 8 16 32 ওপৰত হ'ব 32 তলত x টু দি পাৱাৰ 10 হ'ব x টু দি পাৱাৰ 10 প্লাস 6 মানে 6c6 1 হ'ব তাৰ ভ্যালু x টু x কিউব ওপৰত পাৱাৰ 0 আছে বেসিক্যালি 1 এ হ'ব আৰু 2 যদি 6টা লগাও 64 হ'ব চাগে 64 হ'ব আৰু x বাৰ হ'ব সো আই দেখলে বুজি পালা না সো সিম্পলিফিকেশন বুজি পাইছা দেখলে প্ৰবলেম আছে নেকি বা নাই চাগে এটা প্ৰথমখিনি পূৰণ কৰিলে x টু দি পাৱাৰ 18 এ আহিব নেক্সট খিনি পূৰণ কৰি যোৱা আৰু অন্য একো নাই ইয়াত আছে x টু দি পাৱাৰ 15 মানে x 15টা আছে তলত আছে x দুটা তেন্তে ইয়াত পাৱাৰ কাটিব পাৰিবা ইয়াত হৈ যাব কিউব হৈ যাব ন সৰি 13 হৈ যাব কাৰণ 15 আছে বা এনেকৈ ভাবিব পাৰা আমি এটা ফৰ্মুলা জানো না ফৰ্মুলা জানো a টু দি পাৱাৰ m ডিভাইডেড বাই যদি a টু দি পাৱাৰ n থাকে পাৱাৰ বিয়োগ হয় a টু দি পাৱাৰ m - n হয় আৰু পূৰণত থাকিলে পাৱাৰ এড হয় তেন্তে ইয়াত ওপৰত পাৱাৰ আছে 15 x ৰ পাৱাৰ ওপৰত আছে 15 প্ৰথমটো গম পালা 6 আৰু 2 পূৰণ কৰিলে 12 হ'ল এটো ওলাই আছে x ৰ ওপৰত পাৱাৰ ইয়াত 15 আছে আৰু ইয়াত y ওপৰত পাৱাৰ ন x ৰ তলত পাৱাৰ কিমান আছে 2 আছে এইটা বিয়োগ কৰিলে কিমান হ'ব 13 হ'ব তো ভুল গৈছো নি বা হৈছে নে দেখলৈকে হৈছে চাগে না হৈছে তো হৈছে নেক্সট 4 আৰু 10 পূৰণ কৰিলে 4 আৰু 10 পূৰণ কৰিলে 4 10 পূৰণ কৰিলে মোক এইটো কৰা না কটো কেনে ভুল লাগি আছে এটো মোক কোপা ডিসলাইক নে চাইছো x to the power 18 12x cube x cube to নহয় 12x এটা হলে ঠিক আছে প্লাস 2 এটো ফার্স্ট টার্ম দেখলো 2 স্কয়ার 4 হল 40 ঠিক আছে 4 লগত এটো 40 হল আর ইয়াত x ৰ ওপৰত পাৱাৰ 12 আছে তাৰ পৰা যদি মই 4 বি কৈ দিও x ৰ ওপৰত পাৱাৰ 8 থাকিব নেক্সট টাৰ্মটো হৈছে মাইনাস এটো হৈ যাব 80 হ'ব 20 ৰ লগত 80 নহয় 160 হ'ব 160 আর x ৰ ওপৰত পাৱাৰ 9 আছে 6 9 পা 6 বি কৰিলে 3 হ'ব নেক্সট টাৰ্মটো হ'ল 15 আৰু 16 পূৰণ কৰা 15 আৰু 16 পূৰণ কৰিলে হ'ব 30 উকললে 3 6 গুণ 6 9 5 1 এটো 14 4 উকললে 1 240 ইয়াত হ'ব 240 ওপৰত হ'ব 240 সা 15 আৰু 16 পূৰণ কৰিলো 240 হ'ল ইয়াত আছে x ৰ ওপৰত পাৱাৰ 6 ইয়াত আছে x ৰ পাৱাৰ ওপৰত পাৱাৰ 8 তেতে কটাকটি এবা এনেকে যাব কিন্তু দেই ইয়াক x ৰ 6টা পাৱাৰ ইয়াক কাট যাব ইয়াত থাকিব দুটা মানে তলত এবা পাৱাৰ থাকিব x স্কয়াৰ
কথাটো বুজিবলৈ চেষ্টা কৰা মানে এক্সৰ ওপৰত পাৱাৰ মানে এনেকৈ 6টা আছে হা এনেকৈ 6টা আছে মই একদম ডেছক্ৰিপটিভ লিখি দেখাই দিছোঁ এনেকৈ 6টা আছে ওপৰত আৰু ইনটু ওপৰটোতো 16 আছে বাৰু ডিভাইডেড বাই তলত এক্সৰ ওপৰত পাৱাৰ 8টা আছে এনেকৈ 8টা আছে প্ৰথম তেন্তে এই 6টাৰ লগত এইফালে এই 6টা কটাকটি যাবগৈ তলত পাৱাৰ বাচিব এবাৰ তলত পাৱাৰ কেইটা বাচিব 2টা পাৱাৰ বাচিব চ' সেইকাৰণে ইয়াত এক্স স্কোৱাৰটো তলত আহিছে আৰু এইকেইটাটো গম পালাই এতিয়া এই দুটা পূৰণ কৰিলে 32 আৰু 6 পূৰণ কৰিলে 32 আৰু 6 পূৰণ কৰিলে হ'ব 12 2 কৰিলে 1 6 2 18 192 -192 ইয়াত চোৱা ইয়াত এক্সৰ ওপৰত পাৱাৰ 10 মানে ইয়াত তলত 10টা এক্স আছে ওপৰত 3টা এক্স আছে 3টা এক্সৰ কৰা গৈ যাব তলত কেইটা এক্স বাচিব 7টা এক্স বাচিব 7টা আৰু 1 পূৰণ কৰিলে 1 ওপৰত হ'ল 64 ডিভাইডেড বাই এক্স টু দি পাৱাৰ এইটোৱে ফাইনেল আনসাৰ চাই লওঁ বুজি পালা নাই চাই লোৱা বুজি পালা নাই এইডোখৰলৈকে পালা যদি লিখি লোৱা 6 × 5 2 ক্যালকুলেশন ভুল হলে গ'ল ক্যালকুলেশন ভুল হলে খতম টাটা বাই বাই গোটে অংকটো গ'ল 6 ফেক্টৰিয়েল গোটেটো এনেকুৱা নেকি চেপ্টাৰ এনেকুৱা ক্যালকুলেশন গ'লে টাটা বাই বাই খতম মই ক্যালকুলেশন ভুল কৰিলোঁ ইয়াত 6c2 ভ্যালু 10 নহয় 6c2 ভ্যালু 15 হ'ব ইয়াত 15 হোৱাৰ লগে লগে 15 4 গুণ এইটো 60 হ'ব এইটো শুদ্ধ কৰিলো এইটো চা 6c2 ৰ ভ্যালু 15 হ'ব মইতো একবাৰ ভুলটা হৈছে মোৰ 6 সেন্সে কৈ আছে এতিয়া ভুল শুদ্ধ হৈছে এতিয়া কতো ভুল নাই এই 6c2 ভ্যালু উলিয়াইছো 15 হ'ব এইটো 6c2 মই পটাবত জলা যদি কোতে 10 লিখিলো সেইটো 15 হৈ যোৱাৰ লগে লগে এইটো 15 4 গুণ 60 হ'ব এতিয়া ঠিক আছে লিখা হ'ল নে এইটো ক্যালকুলেশন ভালকে কৰিবা পাৰিবা আৰু যিমান প্ৰেক্টিস কৰিবা সিমানে ক্যালকুলেশন আহি যাব তোমালোকৰ অন্য প্ৰবলেম নাই ইমান টান না ভাল লেসন এইটো লেসন টান পালে দিগদাৰ হ'ব কিন্তু ক্যালকুলেশন কৰিব পাৰিব লাগিব অংক লৈ চাইছে ক্যালকুলেশন দেখি বেয়া পালে হ'ল আৰু ক্যালকুলেশন আৰু থাকিবই আৰু গম পাইছো ক্যালকুলেশন একদম পৰীক্ষা একদম ঠাণ্ডা মগজে কৰিবা শুদ্ধ হ'ব আৰু মনত ধৰি নলবা ক্যালকুলেশন ভুল হ'ব এইটো ক্যালকুলেশন শুদ্ধ হয় ক্যালকুলেশন কৰিব পাৰিলে বহুত শুদ্ধ হয় হল না লিখা কি কৈছা পারমুটেশন কম্বিনেশনত ইমান হেই নাই তাত কনসেপ্টবোৰ ইউজ হয় জাস্ট তাত 6c মানে এই এনচিএন ৰ ফৰ্মুলাটো লাগে এইটো আৰু পি ৰ ফৰ্মুলাটো লাগে এইকেইটা ফৰ্মুলা লাগে পালাহি ঠিক আছে পারমুটেশন কম্বিনেশনত অকমান মাইন্ডৰ থিংকিং কেপাসিটিটো লাগে ধৰিলা 4খন চকী আছে 3জন লৰা কেনেকৈ কিমান ধৰণে বহাব পাৰিবা তেনেকুৱা ধৰণৰ আৰু ম্যাথমেটিক্স টো দিলে তোমাক ধৰিলা ইয়াৰ পৰা কেইটা ওয়াৰ্ড বনাব পাৰিবা নতুন নতুন তেনেকুৱা থিংকিং কেপাসিটিটো লাগে কৰা প্ৰসেস আছে স্কুলত শিকাইছে নে এইটো কলেজত বা স্কুলত এডভান্স আছিলে এডভান্সত আছিলে ইয়াতো সিমানটো এডভান্সত 10 এডভান্সতকৈ অকণমান হাই লেভেলত আছে অবভিয়াছলি এইটো যিহেতু ফাৰ্ষ্ট ইয়েৰ খালি তোমালোকৰ বৰ্ডৰ লেভেলত ইমানো হাই নাই পাৰমুটেশন কম্বিনেশন কিন্তু এন্ট্ৰেন্সৰ লেভেলত ইয়াৰ পৰা চবতকৈ হাৰ্ড কুৱেশ্যন আহে পাৰমুটেশনৰ পৰা পিএনচি পৰা কোনো লাই যদি এন্ট্ৰেন্সত কোনো লাই মানে এইটো নকৰে নতুন মই কুৱেশ্যন এটা দিছিলোঁ নিজে দিছিলোঁ মানে মেক্সিমাম লাই পাৰমুটেশন কম্বিনেশন নপঢ়ে চেপ্টাৰটোৱে নপঢ়ে বৰ্ডৰ লেভেলত ইজি স্ক্ৰীনশ্বট এটা লৈ লওঁ এতিয়া তেন্তে আমি কুৱেশ্যনলৈ আগবাঢ়োঁ কাৰো প্ৰব্লেম নাই চাগে এটা কথাই মনত ৰাখিবা তেন্তে আমি যি শিকিলোঁ প্ৰথম কথাটো হ'ল যদি আজি সেইটো কথাই কৈছোঁ প্ৰথম পৰা যেতিয়া প্লাছৰ জেগাত মাইনাছ আহিব তেতিয়া অল্টাৰনেটকৈ প্লাছ মাইনাছ যাব বাকী অন্য কামখিনি একে থাকিব আমি যেতিয়া প্লাছ থাকিব গোটেই অভাৰঅল গোটেইখিনিতে প্লাছ হ'ব আৰু যেতিয়া মাইনাছ হ'ব তেতিয়া প্লাছ মাইনাছকৈ যাব বাকী অন্য একো নাই ঠিক আছে exercise 8.1 expand each of the expression in exercise 1 question number 1 to 5 1 পৰা 5 লৈকে এক্সপান্ড কৰিব কৈছে একটো চোৱা দিয়া 1 নম্বৰ সলিউশন প্ৰথমটো এইটো প্লাছত এক্সপান্ড হ'ব নে মাইনাছত এক্সপান্ড হ'ব প্লাছৰ ফৰ্মুলাত নে মাইনাছতো হয়নে আৰু মাইনাছত থাকিলে অন্য একো কৰিব নালাগে যে আমি যেনেকৈ ভাঙো তেনেকৈ ভাঙি খাব খালি অল্টাৰনেট প্লাছ মাইনাছ লিখা ধৰণটো চাই লোৱা লিখা ধৰণটো আগতেতো শিকালোঁ
প্ৰথম ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব যিহেতু 5 আছে 5ৰ পৰা ষ্টাৰ্ট হ'ব 5C0 ফাৰ্ষ্ট টাৰ্মটো ইয়াত 1 বুলি ধৰিব লাগিব ছেকেণ্ড টাৰ্মটো টুৱাইছ এক্স বুলি ধৰিব লাগিব ফাৰ্ষ্ট টাৰ্মটো যদি মই 1 বুলি ধৰি লওঁ তেন্তে তাৰ ওপৰত পাৱাৰ আহিব 5 - 0 5 - 0 মানে 5 আহিব ছেকেণ্ড টাৰ্মটো ইয়াত টুৱাইছ এক্স বুলি ধৰিব লাগিব আৰু টুৱাইছ এক্স বুলি ধৰিলে তাৰ ওপৰত পাৱাৰ কিমান আহিব 0 আহিব অলপ দেৰি কাৰণে নেক্সট ইনডাল মাইনাছে ধৰি লোৱা অলপ দেৰি কাৰণে ধৰি লোৱা আৰু মাইনাছে ধৰি লোৱা নেক্সট কিমান হ'ব 5C0 নেক্সট টাৰ্মটো হ'ব 5C1 ফাৰ্ষ্ট টাৰ্মটো যিহেতু 1 আছে তেন্তে তাৰ ওপৰত পাৱাৰ হ'ব 5 - 1 মানে 4 নেক্সট টাৰ্মটো যিহেতু টুৱাইছ এক্স আছে তাৰ ওপৰত পাৱাৰ হ'ব 1 নেক্সট মাইনাছে ধৰি লোৱা কেলৈ ধৰিছোঁ গম পাবা বাৰু 5C2 হ'ব এবাৰ হয়নে কাৰণ 5C0 5C1 5C2 নেক্সট এক্সৰ ওপৰত পাৱাৰ 1 তাৰ ওপৰত নেক্সট আহিলে 1 তাৰ ওপৰত পাৱাৰ আহিব 5 - 2 মানে 3 হ'ব নেক্সট দ্বিতীয় টাৰ্মটো যিহেতু টুৱাইছ এক্স আছে তাৰ ওপৰত পাৱাৰ 2 হ'ব নেক্সট টাৰ্মটো হ'ব 5C3 যিহেতু ফাৰ্ষ্ট টাৰ্ম 1 ভাগে থাকিলে 5ৰ পৰা 3 বিগ কৰিলে 2 সেইকাৰণে ওপৰত 2 আহিলে পাৱাৰ আৰু নেক্সট টাৰ্মটো যিহেতু টুৱাইছ এক্স আছে তাৰ ওপৰত পাৱাৰ 3 আহিব সৰি এইডাল প্লাছ দিলোঁ চব মাইনাছ দি গৈছোঁ এতিয়া কাৰণে মই চব মাইনাছ দি গৈছোঁ কাৰণ মাইনাছৰ ফৰ্মুলা কৰিছোঁ চব মাইনাছ দি গৈছোঁ লাষ্টত মই মিলাই দিম বাৰু 5C4 ফাৰ্ষ্ট টাৰ্মটো 1 তাৰ ওপৰত পাৱাৰ 5 - 4 মানে 1 হ'ব নেক্সট যিহেতু টাৰ্মটো টুৱাইছ এক্স আছে তাৰ ওপৰত 4 আহিব হয় নাই পাৱাৰ 4 আহিব নেক্সট লাষ্টৰ টাৰ্মটো হ'ব চব মাইনাছ দি গৈছোঁ যিহেতু মাইনাছে দিয়া 5C5 মই যেনেকৈ কৈ আছোঁ মাইনাছৰখিনি তেনেকৈ ভাঙিবলৈ চেষ্টা কৰিবা দেই নহ'লে টান হৈ যাব তোমালোকে প্লাছ মাইনাছত খেলিব লাগিব আৰু ফৰ্মুলা বেলেগকৈ মনত ৰাখিব নালাগে সেই কথাটো মাইণ্ডত ৰাখিবা অল্টাৰনেট চিন যায় ইয়াত প্ৰথম ফাৰ্ষ্ট টাৰ্মটো যিহেতু 1 তাৰ ওপৰত পাৱাৰ 5 - 5 মানে 0 নেক্সট টাৰ্মটো যিহেতু টুৱাইছ এক্স আছে তাৰ ওপৰত পাৱাৰ আহিব 5 এতিয়া চিন চোৱা যদি মাইনাছত থাকে প্লাছ নাথাকে মাজত মাইনাছ থাকে কি হয় বুলি কৈছিলোঁ অল্টাৰনেট চিন যায় প্লাছ মাইনাছ প্ৰথম প্লাছৰ পৰা ষ্টাৰ্ট হ'ব এডাল প্লাছ ঠিকে আছে এডাল মাইনাছ ঠিকে আছে নেক্সটডাল তেন্তে প্লাছ হ'ব এডাল প্লাছ কৰা নেক্সটডাল মাইনাছ হ'ব ঠিকে আছে নেক্সটডাল আকৌ প্লাছ হ'ব ঠিকে আছে নেক্সটডাল কি হ'ব তেন্তে মাইনাছ হ'ব অ'কে ঠিক আছে এতিয়া সেই কথাটো ভেৰিফাই হ'ল চোৱা এনৰ ওপৰত যদি পাৱাৰ অড থাকে তেতিয়া মাইনাছে শেষ হয় অথনি যে কৈছিলোঁ সেইটো ভেৰিফাই হ'ল অথনি মই জাষ্ট কোৱা কথাটো সেইটো এটা পইণ্টে কিমান ভুল কৰি দিলে দেখিলা মই ক'লোঁ যে যিমান পাৱাৰ হয় সিমান এটা টাৰ্ম থাকে সেইটোৱে ভুল কৰি দিলোঁ এই লাইনটো বুজি পালানে আৰু ৰাজমণি কোৱা কি সুধিছা ডাইৰেক্ট দি গ'লেই হ'ল এইটো মাইনাছ তেনেকৈ দি গ'লেও হ'ব একো নাই প্ৰব্লেম নাই মই বুজাবলৈ যাতে ক'বলৈ সুবিধা হয় সেইকাৰণে লিখি গৈছোঁ আৰু প্ৰথমটো প্লাছ পৰা ষ্টাৰ্ট হ'ব প্লাছ নেক্সটটো মাইনাছ নেক্সটটো প্লাছ নেক্সটটো মাইনাছ তেনেকৈ দি গ'লেও মই জাষ্ট আৰু লাষ্টত দি দিছোঁ আৰু প্ৰব্লেম নাই খালি সেইটো অল্টাৰনেটটো মনত ৰাখিবা প্লাছ মাইনাছকৈ যায় কি কৈছে চিম্পলিফাই কৰিব লাগিব লাগিব 5C0 মানে 1 হ'ব আৰু 1 টু দি পাৱাৰ 5 কৰা মানে 1 হ'ব আৰু টুৱাইছ এক্সৰ ওপৰত যদি পাৱাৰ 0 লগোৱা 1 হ'ব গোটেইকেইটা 1 হ'ল 5C1 ভেলু কিমান হ'ব 5 হ'ব চাগে এইবোৰ চাই যাবা দেই ভেলু 5C1 ভেলু মেবি 5 হ'ব আৰু 1 টু দি পাৱাৰ 4 মানে 1 হ'ব আৰু টুৱাইছ এক্সৰ ওপৰত পাৱাৰ যদি 1 লগোৱা 1 মানে টুৱাইছ এক্সে থাকিব এতিয়া 5C2 ভেলু হ'ব মেবি 10 আৰু 1ৰ ওপৰত পাৱাৰ যদি 3 লগা 1 হ'ব আৰু এইটো হ'ব এইটো চোৱা ওপৰত স্কোৱাৰ আছে 2 স্কোৱাৰ কৰিব লাগিব 2 স্কোৱাৰ কৰিলে 4 পাম আৰু এক্সক স্কোৱাৰ কৰিব লাগিব এক্সক স্কোৱাৰ কৰিলে এক্স স্কোৱাৰ পাম অ'কে ঠিক আছে নেক্সট 5C3 ভেলু 15 কিমান নহয় 15 এইটো 10 নি এইটো 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল এইটো 2 ফেক্টৰিয়েল এইটো 5 ফেক্টৰিয়েল লিখিব পাৰিম 5 × 4 × 3 ফেক্টৰিয়েল 3 কটাকটি গ'ল 10 হ'ব ইয়ে হোগা 10 তেন্তে ইয়াৰ ভেলুটো পালোঁ আমি 10 তাৰপৰা 1ৰ ওপৰত পাৱাৰ যদি স্কোৱাৰ লগাওঁ একেই হ'ব আৰু 2ৰ ওপৰত পাৱাৰ যদি 3 লগাওঁ 2-3টা পূৰণ কৰা তাৰ মিনিংটো হৈছে 2-3টা পূৰণ কৰিলে 8 পাম আৰু x³ হেৰালি বুজি পাইছানে বৰ মনে আছা যে আজি নে বাউঞ্চা নি 5C4 অঁ 5C4 ভেলু কিমান 5 ফেক্টৰিয়েল 5 যদি 5 আৰু 4 ফেক্টৰিয়েল ঠিকে আছে 5 হ'ব 5 আৰু 1 হা এই মাতটো চেঞ্জ হৈ যোৱা নিচিনা লাগিছে বেলেগকৈ আহিছে মাতটো সেয়া বেলেগে কৈ আছে ক'তা মোৰ মাতটো একে লাগিছে ক'তা বেলেগ লাগিছে আপোনাৰ নহয় শেৱালি অঁ গম পাইছোঁ তোৰ মোৰটোতো একে লাগিছে সেইটো কৈছোঁ মই শুনোতে একে লাগিছে মই সেইটো কথা কৈছোঁ আপোনাৰ নহয় 2ৰ ওপৰত পাৱাৰ 4 লগোৱা মানে 2ৰ ওপৰত পাৱাৰ 4 8 16 হ'ব হয় নাই এইটো 16 হ'ব এইটো 16
আৰু লগত x ওপৰত পাৱাৰ 4 আৰু 5c5 মানে 1 এইবোৰ নেভাবিবা এনেকুৱা ধৰণৰ বস্তু পালে নেভাবিবা 1 ওপৰত পাৱাৰ 0 লগা মানে 1 আৰু 2 ওপৰত পাৱাৰ যদি 5 লগা 32 হ'ব x টু দি পাৱাৰ 5 হ'ব 1 1 1 তিনিটা নালাগে এশটা পূৰণ কৰিলে একে হ'ব এতিয়া 5 দুগুণ 10 হ'ল লগত x নেক্সট 5 10 4 গুণ 40 হ'ল লগত x স্কোৱাৰ হ'ল নেক্সট এইটো হ'ব 80 হ'ল 80 x কিউব হ'ল প্লাছ নেক্সট 80x4 80 কিমান হ'ব 80 হ'ব x to the power 4 প্লাছ 80x to the power 4 মাইনাছ 32 এবাৰ আনসাৰ 32 মেচ কৰিছাচোন এইটো যদি মেচ হৈছে বাকীবোৰ মেচ নকৰাওঁ আজি অকণ মাইণ্ডটো ডাইভাৰ্ট হৈছে অন্য একো নাই ছাৰ ঠিকে আছে ঠিক আছে ছাৰ ঠিকে আছে হিমাংশু ঘৰৰ পৰা বহুত দূৰ নি টিউশ্যন ছাৰ বহুত দূৰ বহুত দূৰ মধুপুৰ বহুত দূৰ কিহত যা স্কুটি স্কুটি তুমি স্কুটিত কেনেকৈ লগাই লৈছা এই পাপা আছিল লগত অঁ পাপা আছিলে ঠিকে আছে দেই গ্ৰুপ টিউশ্যন নে ছিংগুল গ্ৰুপ টিউশ্যন কিমান আছে 20 25 30 হেৰি আছে 18টা মান আছে কেমেষ্ট্ৰি কম কি পঢ়াই আছে সংঘমিতাৰ ইয়াক ছাৰ সংঘমিতাৰ আপোনালোকৰ ইয়াক টিউশ্যন গম পাইছোঁ কি পঢ়াই আছে কেমেষ্ট্ৰি হাইড্ৰজেনটো পাই আছে হাইড্ৰজেন ইনঅৰ্গেনিক 2 নম্বৰ চোৱা এতিয়া 2 নম্বৰটো কি আছে অঁ তোমাৰ মানে সদায় এতিয়া টিউশ্যন হৈ গ'ল মানে এদিন ফিজিক্স এদিন কেমেষ্ট্ৰি নে সেইটো নেকি নহয় বৃহস্পতি শুকুৰ শনি সেই কেমেষ্ট্ৰি আকৌ সোম মংগল ফিজিক্স সেইটোকে ক'লোতো মই কোৱা কথাটো কি ক'লোনো সদায় টিউশ্যন হৈ গ'ল এদিন ফিজিক্স এদিন কেমেষ্ট্ৰি আকৌ বুধবাৰে থাকে লাজৰি মানে হে মই গুচি যাওঁ কি কৈছা মই গুচি যাওঁ নেকি তালৈ যোৱা গোলাঘাট ফিজিক্স কেমেষ্ট্ৰি গোলাঘাট অঁ চোৱা এইটো ভাঙা এইটো একে মাইনাছ আছে অল্টাৰনেটকৈ যাব বুজি নাপালে ক'বা দেই মই অকণমান স্পীড গৈছোঁ 5c0 প্ৰথম টাৰ্মটো যিহেতু 5c0 হ'ব প্ৰথম টাৰ্মটো যিহেতু 2/x আছে তাৰ ওপৰত পাৱাৰ 5 লাগিব অ'কে নেক্সট টাৰ্মটো কি হ'ব x/2 তাৰ ওপৰত পাৱাৰ 0 লাগিব নেক্সট মাইনাছ আহিব কাৰণ প্ৰথমডাল প্লাছ নেক্সটডাল মাইনাছ অল্টাৰনেটকৈ যাই কৈছোঁ ন 5c1 ফাৰ্ষ্ট টাৰ্মটো 2/x আছে তাৰ ওপৰত পাৱাৰ 4 লাগিব নেক্সটটো আছে x/2 তাৰ ওপৰত পাৱাৰ 1 লাগিব প্লাছ মাইনাছ এইবাৰ প্লাছ হ'ব 5c2 2/x তাৰ ওপৰত পাৱাৰ 3 লাগিব নেক্সট x/2 তাৰ ওপৰত পাৱাৰ 2 লাগিব ঠিক আছে নেক্সট প্লাছ মাইনাছ প্লাছ এইবাৰ মাইনাছ 5c3 2/x তাৰ ওপৰত পাৱাৰ 2 লাগিব নেক্সট x/2 তাৰ ওপৰত পাৱাৰ 3 লাগিব নেক্সট এইবাৰ প্লাছ হ'ব 5c4 2/x ওপৰত পাৱাৰ 1 লাগিব ইনটু x/2 তাৰ ওপৰত পাৱাৰ 4 লাগিব নেক্সট মাইনাছ হ'ব এইবাৰ 5c5 2/x তাৰ ওপৰত পাৱাৰ 0 লাগিব আৰু x/2 তাৰ ওপৰত পাৱাৰ 5 লাগিব চিম্পলিফাই কৰি দিয়া প্ৰথমটো যিহেতু এইটো 1 হৈ যাব 5c0 মানে 1 এতিয়া 2 যদি 5টা পূৰণ কৰোঁ 2 5টা পূৰণ কৰিলে 8 16 32 ডিভাইডেড বাই x টু দি পাৱাৰ 5 হ'ব তলত ইনটু এইটো x টু দি পাৱাৰ 0 কৰা মানে 1 x/2 টু দি পাৱাৰ 0 মানে কৰা মানে 1 হ'ব কাৰণ যি বস্তুৱে নোলোৱা তাৰ ওপৰত পাৱাৰ যদি 0 লগাই দিয়া সদায় 1 হয় 5c1 মানে 5 হ'ব 5c1 মানে 5 হয় না হয় তাৰপৰা এইটো 2 ওপৰত পাৱাৰ 4 লগাই দিয়াৰ লগে লগে 16 হ'ল 2 4 8 16 ঠিক আছে তলত হ'ব x টু দি পাৱাৰ 4 ওপৰত হ'ল x/2 ওপৰত পাৱাৰ 1 আছে মানে বেছিকেলি সেইটো x/2 হৈ থাকিব নেক্সট 5c2 ভেলু অলপ দেৰি আগত উলিয়াইছিলোঁ না 5c2 ভেলু কিমান পাইছিলোঁ 5c2 ভেলু 10 পাইছিলোঁ নে 10 পাইছিলোঁ হয় না 10 পাইছিলোঁ 10 নে 15 পাইছিলোঁ 10 পাইছিলোঁ 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 5 4 10 ঠিক আছে 5c2 ভেলু 10 নেক্সট এইটো 2 ওপৰত পাৱাৰ 3 লগোৱাৰ লগে লগে 8 হৈ গ'ল এইটো হ'ব তলত x³ এতিয়া নেক্সট ওপৰত হ'ব x² তলত হ'ব 4 2 স্কোৱাৰ কৰিলোঁ 5c3 ভেলু 5 ফেক্টৰিয়েল এইটো 3 ফেক্টৰিয়েল এইটো 2 ফেক্টৰিয়েল এইটো 5 × 4 এইটো 10
5ct ভ্যালু এইটো স্যার অঙ্কটো জেন কৰিব হা অঙ্কটো জেন কৰিব কি কৈছা এই অঙ্কটো জেন কৰিব জেং কৰিব ক্যালকুলেশন এইবোৰ বুঝলে পিককে বুঝাব কৰিলো ভুল পটককে হ'ব এটা ভুল হ'লে গোটেইটো ভুল একদম ঠাণ্ডা মগজে কৰিবা 5c4 ভ্যালু হ'ব 5c4 ভ্যালু 5 হ'ব চাগে মেবি 5 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 5 হ'ব আৰু একদম এক্সামছনত নকৰিবা আকৌ কেতিয়াবা আমাৰ মাইণ্ডে মানে বেলেগকে সিগনেল দি থাকে ধৰিলা 5ct ভ্যালু কেতিয়াবা 10 হ'ব লাগি থাকে ডাইৰেক্ট 10 লিখি দিবা লাগিলে 1 সেকেন্ড যাওকে বেছি যদি কনফাৰ্ম নহ'লে ভাল পটককে উলিয়াই চাবা পটককে ভুল হৈ যায় বস্তু 15 হ'ব লাগে লিখিলা 10 গলেই গুটেটো কিন্তু এনেকুৱা ধৰণৰবোৰ ফিক্স আৰু 5c0 ধৰিলা 5c5 এনেকুৱা ধৰণৰবোৰ 1 আহিব ক'ত গৈছিলো মই কোনটো টাইম পালো পাহৰি গলো এইটো ফাৰ্ষ্ট এইটো সেকেন্ড এইটো থাৰ্ড এইটো ফোৰ্থ এইটো 5c4 ভ্যালু কিমান হ'ব কৈছিলো 5 হ'ব কৈছিলো না 5 হ'ব কৈছিলো এইটো 5 হ'ব নেক্সট হ'ব 2/x এইটো সেম থাকিব ব্ৰেকেট নলগালে হয় এতিয়া নেক্সট x টু দি পাৱাৰ 4 ইয়াৰ তলত হ'ব 16 মাইনাস এইটো হ'ব 5c5 ৰ ভ্যালু 1 নেক্সট এইটো 1 নেক্সট x টু দি পাৱাৰ 5 32 এটা সিম্পলিফাই কৰি দিয়া আনসাৰ লাগিব প্ৰথমটো 1 পূৰণ হৈ আছে বাকিখিনি ঠিকে আছে 32/x টু দি পাৱাৰ 5 হ'ল প্ৰথম টাৰ্মটোত একো চেঞ্জ নহয় সেকেন্ড টাৰ্মটোত 2 এ 16 কাটি দিয়া 8 বাৰ 8 5 গুণ 40 আৰু ইয়াত x তলত 4 আছে 4টা x আছে ওপৰত এটা x আছে এই ওপৰৰ x এটা তলৰ x এটা কাটি দিলে তলত x তিনটা থাকিব ঠিক আছে 40/x³ হ'ব নেক্সট টাৰ্মটোত চোৱা নেক্সট টাৰ্মটোত 4 এ 8ক কাটিলো দুবাৰ 10 দুগুণ 20 হৈ গ'ল ডিভাইডেড বাই ইয়াত x তিনটা আছে ওপৰত x দুটা আছে দুটাই তিনটা কাটিলে তলত x এটা বাছি যাব ধৰিব পাৰিছা না এইবোৰ কথা তলত x তিনটা আছে মই এইবোৰ সিম্পলিফাই কৰা নাই ওপৰত x দুটা আছে দুটা কাটিলো তলত x এটা বাছি গ'ল নেক্সট কিমান হ'ল চোৱা নেক্সট হ'ল 4 এ এইটো 8ক গ'ল দুবাৰ সেই 2 এ আকৌ 10ক গ'ল 5 বাৰ তেন্তে টোটেল হ'ল 5 আৰু ওপৰত এবা পাৱাৰ ওপৰত যাব চোৱা ওপৰত যাব ওপৰত মানে তলত x দুটা আছে ওপৰত x তিনটা আছে ওপৰ x তিনটা পৰা দুটা x কটাকটি গুছি গলে থাকিব এটা x 5x থাকিব নেক্সট টাৰ্মটো এইটো এই টাৰ্মটো কোতে এইটো 5 এ 2 এ 8 16 কাটিলো 8 বাৰ তেন্তে সংখ্যা পাম 5/8 5/8x স্কয়াৰ x স্কয়াৰ নহয় x কিউব হ'ব চাগে x কিউব হ'ব কান ওপৰত 4 5/32 মাইনাস x টু দি পাৱাৰ 5/32 এইটো সেম 32 এইটো আনসাৰ লিখি লোৱা সাজ শান্তি নাই কেলে স্কুলৰ পৰা আহি টিউচন আকৌ এতিয়া টিউচন আকৌ এতিয়া 8টা পাছে বায়লজি বাপৰে জুই টিউচন কৰিছা বায়লজি ক'ত আছে অনলাইন নে অফলাইন সব অনলাইন ঠিক আছে আই জ্ঞানমত হে লোকৰ নাম এইবোৰ ৰেকৰ্ডিঙত যায় স্যার আপনি এখন স্কিপ কৰি দিব মই এডিটিং নকৰো আজিকালি ভিডিঅ'ত মানে কিমান বছৰ পৰা এডিটিঙে নকৰো স্যার স্কিপ কৰিলে মই লাইভ এডিটিং আৰু এডিটিং নকৰো যি ভিডিঅ' মানে হেৰিত বনালো ধৰিলা ইউটিউবত ভিডিঅ' বনালো মোৰ এডিটিং নচলেই আৰু যি লিখো এবাৰতে হৈছে কেতিয়াবা খালি মানে এই 10ৰ ভিডিঅ'বোৰ কিছুমান কুৱেশ্যনছৰ ভিডিঅ' বনালে বহুত দীঘল কৰোঁ যে সেইবোৰত এনেই মাজত ব্ৰেক ৰখাওঁ কিন্তু এডিটিং হিচাপে মোৰ একো নাথাকে আজিকালি সময় নাপাওঁ কি এডিটিং কৰিব স্যার আপনি ইউটিউবত দিলে যে ফেসলি আপনি ফেসখন দিলে ইউটিউবত ফেসলি বল মই পাইছিলো ভিডিঅ'টা তিনৰ আগতেতো মই ইউটিউবত তেনেকৈ মানুহলাই কৰিছিলোঁ ভালকৈ ফ'ল' নকৰা আগৰ পৰাই আগতেতো একদম ফুৰা ফুল বৰ্ডত বহি যাইছিলোঁ বহুত আছে আগৰ পৰা চিনি ফুল হিমাংশ বহুত পাছত চাইছোঁ গম পাইছোঁ একদম প্ৰথমবাৰ থকা কোন আছে আমাৰ 3 নম্বৰটো মিছ কৰি গ'লো নি মই আপুনি ঠিক আছে 3 নম্বৰটো মিছ হ'ল আপুনি 3 সব পঢ়ায় টুৱাইছ এক্স মাইনাছ অংক সব নপঢ়াওঁ বিজ্ঞান অংক বা ইংলিছ ন টুৱাইছ এক্স মাইনাছ 3 হোল ৰুট বাই 6
আজিকালি কমাইছোঁ নপঢ়া পাই যায় twice x minus 3 whole to the power 6 ये करो twice x minus 3 whole to the power 6 তাতে এই কৰিব নে বাৰু এইটো পটাপট যাব এইটো পটাপট ল'ব twice x by 6 into এইটো পটাপট ল'ব 3 0 minus 6c1 twice x মই লিখিব পাৰিম 5 into 3 to the power 1 next plus আহিব 6c2 চাই যাবা দেই ভুল হ'লে ক'বা twice x 4 into 3 ওপৰত পাৱাৰ 2 next minus 6c3 twice x তাৰ ওপৰত পাৱাৰ 3 next 3 ওপৰত পাৱাৰ 3 next 6c4 twice x তাৰ ওপৰত পাৱাৰ 2 আৰু 3 ওপৰত পাৱাৰ 4 next minus এইটো 4 দেই next minus 6c5 twice x তাৰ ওপৰত পাৱাৰ 1 next 3 ওপৰত পাৱাৰ 5 লাষ্টৰ টাইমটো হ'ব 6c6 twice x ওপৰত 0 next 3 ওপৰত বাউন্সাৰ গ'ল নি জাষ্ট ভাঙিছোঁ দেই বাকীসকলে বুজি পালা নহয় ছোৱালীসকল মনে মনে ৰৈ দিলা যে বুজি পাইছা নাই এইটো একো নাই জাষ্ট ভাঙিছোঁ একে ছেম যিহেতু মই কেলকুলেশ্যনবোৰ অকণমান বেছি সেইকাৰণে মই কৰি গৈছোঁ অংককেইটা বাকী অন্য একো নাই তোমালোকে কৰোঁ বুলি ক'লেও পাৰিবা ঘৰত এইটো 6c0 মানে 1 হ'ল এতিয়া 2ক যদি 6টা পূৰণ কৰোঁ 2 6টা পূৰণ কৰিলে 64 হয় তেন্তে প্ৰথমটো 64 মই ডাইৰেক্ট লিখিছোঁ মই এটা লাইন লিখি দিছোঁ 6c0 মানে 1 এইটো হ'ল 64 x to the power 6 3 to the power 0 মানে 1 minus 6c1 মানে 6 next 2 ওপৰত পাৱাৰ যদি 5 লগাম 32 পাম তাৰপৰা x to the power 5 3 ওপৰত পাৱাৰ 1 লগালে 3 পাম এইটো হ'লে ঠিকে আছে next 6c2 ভেলু কিমান পাম 6c2 ভেলু 6c2 ভেলু 6 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল এইটো 6 into 5 গ'ল কটাকটি 15 এইটো 15 এইটো 2 এইটো 16 হ'ব 16 4 এইটো 9 হ'ব 16x4 9 হ'ব minus 20 এইটো কিমান 20 into x 8x cube হয়তো 20 হয়তো চিয়'ৰ স্যার হয় 20 20 into 8 ওই সেকশন আপনি হবে x cube into 27 27 okay next to এইটো হ'ব plus 15 15 হবে নাকি 15 4 হ'ব নেকি ক'লে ভয় লাগি যায় ওপৰত 6 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল এইটোৱে হ'ব 5 into 4 4 কটাকটি গ'ল ঠিকে আছে 15 হ'ব এইটো হ'ব 4 x স্কয়াৰ এইটো হ'ব 81 সেকেন্ড 81 এইটো হ'ব এইটো 6 এ হয় এইটো 2 twice x into 81 এইটো কিমান হ'ব 81 43 হ'ব নেকি স্যার 81 into 3 8 3 24 243 plus 2 plus plus 1 7 to 9 এইটো 1 এইটো 7 কিমান 29 সকল এইটো আনসাৰ উলিয়াই সিম্পলিফাই কৰি দিয়া এইখিনিটো 1 হ'ল নেক্সট এইটো হ'ব 18 আৰু 32 যদি পূৰণ কৰা 32 আৰু 18 পূৰণ কৰিলে 8 গুণ 16 কৰিলে 8 গুণ 24 25 2 গুণ 2 3 গুণ 3 6 7 5 576 x to the power 5 প্লাছ এইটো হ'ব 15 আৰু 9 পূৰণ কৰিলে 15 যদি 10টা পূৰণ কৰিলে 150 হ'লে 135 হ'ব চাগে আকৌ যদি 16 পূৰণ কৰিলে মানে কি 2160 135 আৰু 16 3 কৰিলে 2160 2160 x to the power 4 মোক কেলকুলেটৰ আগত গ'লবা আমাৰো কেলকুলেশ্যন পেপাৰ আছে এতিয়াহে কৈছোঁ দেই তোমালোকে কেলকুলেটাৰ নামাৰিবা কেন গ'লো কোনটো আছিলে 15 135 into 16 2160 হৈছে x to the power 4 নেক্সটটো পূৰণ কৰিব লাগে এইটো 28 into 20 into 8 into 27 4320 হৈছে 4320 x to the power 3 নেক্সট প্লাছ ইন এতিয়া 15 আৰু 81 into 4 পূৰণ কৰিব লাগে 15 into 4 into 81 4860 okay
পৰীক্ষা একদম ঠাণ্ডা মগজে কৰিবা দেই তোমালোকৰ কেলকুলেটাৰ নিদিয়ে কিন্তু 12ত কেলকুলেটাৰ নিদিয়ে আমাৰ দিয়ে আমাৰ বহুত কেলকুলেশ্যন পেপাৰ থাকে 12ত কেলকুলেটাৰ নিদিয়ে আকৌ বহুত ঠাণ্ডা মগজে কৰিবা 11ত হওক বা 12ত হওক মাইনাছ এইটো হ'ব 243 12 স্যাৰ 2916 হ'ব নে 2900 হ'ল 2916 x লাষ্টটো 720 64 এইটো লিখা নাই নেকি আপুনি এটা দাম থাকি গ'ল 1 into 64 over f ইয়াত মই লিখিলোঁ ইয়াত এইবাৰ নিলিখিলোঁ একৰ লগত এইখিনি পূৰণ কৰিলে 64 x to the power 6 আজি অকণ মাইণ্ডটো ডাইভাৰ্ট হৈ থাকিলে কেলৈ জানো এতিয়া হ'লনে নোট কৰা হ'ল এইটো হ'ল স্যাৰ বাকী তেন্তে আজি তিনিটা কৰিলোঁ দুটা আছে এই দুটা পাৰিবা 4 আৰু 5 কুৱেশ্যন নম্বৰ 4 আৰু 5 কৰি চাবা 4টো কৰি চাবা আৰু 5টো কৰি চাবা যদি কিবা প্ৰব্লেম থাকে মোক সুধিবা এইকেইটা প্লাছত থকা এইকেইটা প্লাছৰ কেইটা মাইনাছৰ কেইটা যিহেতু ভাঙিলোঁ প্লাছৰ কেইটা ধুনীয়াকৈ ভাঙিব পাৰিবা দুটা কৰিলোঁ 4 5 কৰিলা অঁ তেন্তে নেক্সট ক্লাছৰ পৰা 96 নম্বৰ কুৱেশ্যন পৰা কৰিম ওলাইছে নাই কুৱেশ্যন কিতাপৰ লগত মিলিছে নাই মিলিছে 6 নম্বৰখিনিও পাৰিবা 6 নম্বৰখিনি মই এনেই জাষ্ট কথাটো কৈ দিছোঁ নেক্সট ক্লাছত কৰি দিম বাৰু এটা মানে কি কৈছে 6 নম্বৰখিনি কি কৈছে ইউজিং দ্য বাইনমিয়েল থিয়ৰম ইভলিউট দ্য ইচ অফ দ্য ফলোইং ইয়াৰ এটা কৰিলেও বাকীখিনি কৰিব পাৰিবা ঠিক আছে ইয়াৰ এটা মই কৈয়ে দিছোঁ বাকীখিনি তেতিয়া কৰি পেলাবা তেতিয়া সময় থাকি যাব বাচি যাব কি কৈছে আমাক ডাইৰেক্ট মাল্টিপ্লাই কৰি আনচাৰ উলিয়াব মনা কৰিছে 96 হোল কিউব তেনেকৈ উলিয়াব মনা কৰিছে বাইনমিয়েল থিয়ৰমৰ সহায়ত কৰিব অঁ মানে এতিয়া 96ত ভাবা অঁ 9ত আছিলে এইটো নহয় অলপ বেলেগ টাইপৰ তাত ফৰ্মুলা লগাই এইটো আছিলে নেকি হ'ব পাৰে এতিয়া এনেকুৱা ধৰণৰ হেৰিত চাবা একদম যিটো সংখ্যা দিয়া থাকে তাৰ ওচৰৰ মানে ধুনীয়া সংখ্যা কোনটো মানে পাৰফেক্ট নম্বৰ নিচিনা কোনটো ইয়াৰ ওচৰত একদম ধুনীয়াকৈ 100টো আছে তেন্তে এই বস্তুটো 100ত ৰেচপেক্টত ভাঙিবলৈ চোৱা 96 কেতিয়া পায় 96 পায় 100ৰ পৰা 4 বিয়োগ কৰিলে ঠিক আছে যদি 900 চামথিং কিবা দিয়া থাকে তেতিয়া সেইটো বস্তু 1000 ভাঙিবলৈ চাবা আৰু 100ৰ ওচৰা দিয়া থাকিলে সদায় 100ত ভাঙিবলৈ চাবা 96ৰ জেগাত তেন্তে মই লিখিব পাৰিম 100 - 4 ওপৰত কিউব এতিয়া বাইনমিয়েল থিয়ৰম লাগি যাব এইটো ভাঙি দিবা বাইনমিয়েল থিয়ৰম কি আছিলে a - b হোল টু দি পাৱাৰ n সেই ফৰ্মুলাটো লাগিব যিহেতু মাইনাছ আছে ওপৰত 3c0 পৰা ষ্টাৰ্ট হ'ব 3c0 ফাৰ্ষ্ট টাৰ্মটো যিহেতু 100 ফাৰ্ষ্ট টাৰ্ম ইয়াত 100 আৰু ওপৰত পাৱাৰ কিমান আহিব 3 আহিব অঁ ডাঙৰ ওলাব আৰু নেক্সট 4 ওপৰত পাৱাৰ 0 লাগিব নেক্সট কি হ'ব 3c1 ফাৰ্ষ্ট টাৰ্ম যিহেতু 100 তাৰ ওপৰত পাৱাৰ 2 লাগিব নেক্সট টাৰ্মটো যিহেতু 4 তাৰ ওপৰত পাৱাৰ 1 লাগিব নেক্সট প্লাছ 3c2 100ৰ ওপৰত পাৱাৰ লাগিব 1 লাগিব নেক্সট যিহেতু 4 ওপৰত পাৱাৰ 2 লাগিব নেক্সট 3c3 100ৰ ওপৰত পাৱাৰ 0 নেক্সট 4 ওপৰত পাৱাৰ 3 এতিয়া এইটো চিম্প্লিফাই কৰি দিয়া সেইটোৱে আনচাৰ হ'ব ঠিক আছে এতিয়া এইটো 3c0 মানে 1 এতিয়া এইটো চা 1 আছে আৰু এইবোৰ আকৌ কৰি চাবলৈ নাচাবা আৰু এইবোৰ জানা নহয় ইয়াত 0 দুটা আছে ওপৰত 3 আছে মানে টোটেল একৰ পিছত 0 6টা আহিব ইয়াত দুটা আছে ইয়াত 3 এই দুটা পূৰণ কৰিলে টোটেল 6টা আহিব 1 2 3 4 5 6 আৰু 4 টু দি পাৱাৰ 0 মানে 1 হ'ব মাইনাছ 3c1 মানে বেছিকেলি 3 চাগে হয়নে 3c1 মানে 3 চাগে তাৰপৰা মানে একৰ পিছত 0 দুটা আছে তাৰ ওপৰত আকৌ স্কোৱাৰ আছে মানে কি 2 2 পূৰণ কৰিলে একৰ পিছত 0 4টা আহিব টোটেল আৰু 4 টু দি পাৱাৰ 1 মানে 4 হ'ব নেক্সট 3c2 মানে 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল এইটো 3 হ'ব এইটোও 3 হ'ব আৰু 3c1টো মই চাইছোঁ বা 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল এইটো 3 হ'ব ঠিকে আছে ভুল নাপাব ঠিক এইটো 3 ইনটু এইটো হৈ গ'ল 100 ইনটু 4 স্কোৱাৰ মানে 16 নেক্সট 3c3 মানে 1 100ৰ ওপৰত পাৱাৰ 0 আছে 1 হ'ব আৰু 4 3টা পূৰণ কৰিলে 64 এইটো কিমান পাবা এইটো গোটেইটো পাবা 1 0 6টা 10ত নে 9ত আছিলে এনেকুৱা ধৰণৰ এইটো নহয় বাৰু 0 6টা ইয়াত 0 7টা দিলোঁ 6টা অঁ এইটোত শংকৰদেৱৰ কিতাপ চাগে হয় নহয় শংকৰদেৱ নি তুমি অঁ শংকৰদেৱত আছিলে অঁ তুমি এনেই অঁ শংকৰদেৱ আছিলে শংকৰ শিশু শিক্ষা আমি NCERT-টো এইটো নাছিলে নি নহয় আছে গম পাইছোঁ তাত বাইনমিয়েল থিয়ৰম লগাই ভঙোৱা নাই তাত a - b হোল কিউব লগোৱা ফৰ্মুলাটোত আছে ডাইৰেক্ট মানে a কিউব মাইনাছ থাইছ a স্কোৱাৰ b এনেকৈ ডাইৰেক্ট ভাঙো
এনেকৈ নাযাওঁ আমি হয়নে অঁ ন এই মানে এই কুৱেশ্যনটো এইটোক ল'ৰা এটাক দি দিলেও পাৰিব মানে সেইটো কথা প্ৰথমটো 6 নম্বৰটো চবেই পাৰিব স্যাৰ সেম এনসাৰ ওলাব অঁ চেমান চাই ল'ব একেটাই বাৰু সেইটো বাইনমিয়েল থিয়মৰ হেৰি নহয় নি ফৰ্ম নহয় 4 নিগুণ 12 পাইছো 12 লগত শূন্য 4টা 36 ডাবল 4 তেনেকুৱা কিবা হ'ব নি বাৰু চাই আছোঁ 16 লগত 3 পূৰণ কৰিলোঁ 18 কৰিলে 3 গুণ 3 4 48 00 মাইনাছ 64 এইকেইটা কৰি দিয়ে এতিয়া যোগকেইটা আগে যোগ কৰি লোৱা লাগিলে যেনেকুৱা কৰা আৰু যোগকেইটা আগে যোগ কৰি লোৱা তাৰপৰা বিয়োগকেইটা বিয়োগ কৰি দিবা যোগকেইটা যদি আগে যোগ কৰি লোৱা 1 0 0 0 0 ৰেকৰ্ডিং চোৱা আছে নহয় সেইকাৰণে কৈ দিছোঁ আৰু এইটো বাকীখিনিতো স্কিপে মাৰিম এইটো 0 0 8 4 0 0 1 এইটো পালোঁ যোগকেইটা যোগ কৰি মানে 1 0 0 4 8 0 0 এতিয়া এইটো আগত বিয়োগ আছে এইটো আগত বিয়োগ আছে বিয়োগ বিয়োগ লগ লাগিও যোগ হ'ব মানে বেছিকেলি ইয়াত ফাইনেল আনচাৰ পাম 1 2 0 0 6 4 এতিয়া তেন্তে এইকেইটা আকৌ বিয়োগ হ'ব এইকেইটা বিয়োগ হোৱা মানে লাষ্টত হ'ল 4 নেক্সট 6 নেক্সট 0 0 নেক্সট 2 1 এতিয়া বিয়োগ কৰি দিয়া লাষ্টত হ'ব 6 9 পৰা 6 গ'লে 3 নেক্সট 7 নেক্সট 4 নেক্সট 10 পৰা 8 এইটো নি বাৰু 8847 হয় স্যাৰ 884736 একদম একজেক্ট ওলাইছে নি এইটো হয় স্যাৰ তেন্তে হৈছে তেন্তে বাকীখিনি বাউন্সাৰ এৰিলোঁ বাকীখিনি এইটো কেনেকৈ কৰিবা কৈ দিছোঁ এইটোক লিখিব পাৰি 100 প্লাছ 2 হোল টু দি পাৱাৰ 5 একে প্লাছৰ ফৰ্মুলাটো লাগিব প্ৰথম ষ্টাৰ্টিংটো হ'ব 5C0 100 টু দি পাৱাৰ 5 তেনেকৈ আৰু কৈ যাবা এইটো কেনেকৈ হ'ব 100 প্লাছ 1 হোল টু দি পাৱাৰ 4 তেন্তে ইয়াত ষ্টাৰ্টিংটো হ'ব 4C0 পৰা ষ্টাৰ্টিংটো হ'ব 100 ওপৰত পাৱাৰ লাগিব প্ৰথম 4 নেক্সট লাগিব 1 ওপৰত পাৱাৰ লাগিব 0 তেনেকৈ গৈ থাকিব আৰু এইটো প্লাছত ভাং খাব এইটো প্লাছত ভাং খাব এইটো এতিয়া লাষ্টটোক আমি লিখিব পাৰিম 100 মাইনাছ 1 ওপৰত পাৱাৰ 5 ইয়াৰ এইটো খালি মাইনাছৰ ফৰ্মুলাত লাগিব মানে অল্টাৰনেট প্লাছ মাইনাছ বাকী তেন্তে 6 7 8 9 এইকেইটা পাৰিবা 6টো যিহেতু কৰিলোৱে 7 8 9 পাৰিবা নহয় এইকেইটা নেক্সট ক্লাছত তেন্তে 10 পৰা কৰিম তেন্তে অ'কে নেক্সট ক্লাছত 10 পৰা কৰিম মই 10খিনি আজি কৰিম বুলিয়ে ভাবিছিলোঁ আজি মোৰ মানে কি হ'ল হেৰিটো নহ'ল জুচটো হেৰিটো নাহিলে মানে স্পীডটো নোপোৱা নিচিনা লাগিলে আজি নেক্সট 10 11 12 বেছিক কুৱেশ্যন নাই ঠিক আছে কিবা প্ৰব্লেম আছে নি আজি নাই যদি এৰো আৰু আজি Thank you, sir. থেংক